আকাশবাণী গুৱাহাটীৰ FM মহাবাহু আৰু প্ৰাঞ্চুতিশপুৰ ফোন ইন দৃষ্টিপাত। আজিৰ অনুষ্ঠানত সমল ব্যক্তিৰূপে আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ মুখ্য সচিব বি কল্যাণ চক্ৰৱৰ্তী। শ্ৰোতাসকলে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 এই সম্পৰ্কত আমাৰ সমল ব্যক্তিগৰাকীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। ফোন নম্বৰ দুটি জনাই দিছোঁ 0361232030 আৰু 2662325। অনুষ্ঠানটিৰ আঁত ধৰি মাইক্ৰফোনৰ সন্মুখত এয়া মানৱ প্ৰতিম শৰ্মা। সমস্যটাকে নমস্কাৰ জনাই আমাৰ দৃষ্টিপাত অনুষ্ঠান আৰম্ভ কৰিছোঁ। আজি আমাৰ সৈতে আছে অসম চৰকাৰৰ শিক্ষা বিভাগৰ প্ৰধান সচিব শ্ৰী বি কল্যাণ চক্ৰৱৰ্তী। ছাৰ, গুড ইভিনিং, ৱেলকাম। থেংক ইউ। প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ, প্ৰশ্নটোলৈ যোৱাৰ আগতে আমি শ্ৰোতাসকলক জনাব বিচাৰিছোঁ, আপুনি IIT মাদ্ৰাছৰ পৰা পাছ আউট কৰিলে, IIM আহমেদাবাদৰ পৰা আপুনি MBA কৰিলে, মাইচুৰৰ পৰা পাব্লিক পলিচিত MBA কৰিছিলে, আপুনি UPSCৰ পৰা IAS পালে, আপোনাৰ ল ডিগ্ৰীও আছে আৰু আপুনি এতিয়া PhDও প্ৰায় সম্পূৰ্ণ কৰিছে যে আমি লাভ কৰা তথ্য। গতিকে আৰু আপোনাৰ নেতৃত্বতে অসমৰ শিক্ষা বিভাগে এতিয়া কাম কৰি আছে। এতিয়া আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপোনাৰ শিক্ষা, আপোনাৰ ছাত্ৰ অৱস্থাত আপোনাৰ অতি আকৰ্ষণীয় আপোনাৰ শিক্ষা কেৰিয়াৰ, IIT IIMৰ পৰা আপুনি অধ্যয়ন কৰিছিলে। ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধীনত আপুনি অসমৰ শিক্ষা ব্যৱস্থা কিদৰে আগুৱাই লৈ যাব, ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 কি আছে, এই বিষয়ে প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ। থেংক ইউ ভেৰি মাছ। আপুনি জানে যে অফ অল দি ৰিফৰ্মছ আমাৰ যিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা হৈছে, আমাৰ হৈছিলে ফাইনেন্সিয়েল ৰিফৰ্মছ হৈছে, এগ্ৰিকালচাৰেল ৰিফৰ্মছ, দেট ইজ অলছ' পাথ ব্ৰেকিং ৰিফৰ্মছ হৈছে, আৰু আৰু এডুকেশ্যন পলিচি ৰিফৰ্মছ বহুত সময়ৰ পৰা চৰ্চাত আছিল আৰু এতিয়া মানে এইটো এপ্ৰুভেল হৈ আমাৰ প্ৰস্তুত হৈছে। মই ভাবোঁ সব ৰিফৰ্মতকৈ দিছ ইজ ওৱান অফ দ্য মষ্ট ফাণ্ডামেণ্টেল চেঞ্জেছ ছ'চাইটিক চেঞ্জ কৰা ৰিফৰ্মটো আছে। আপোনালোকে জানে যে প্ৰথম ৰিফৰ্ম যিটো এডুকেশ্যনত হৈছিলে, যেতিয়া আছিলে আমাৰ এক্স প্ৰেচিডেণ্ট ৰাধাকৃষ্ণন, তেতিয়া ইউনিভাৰ্চিটি এডুকেশ্যন কমিশ্যনবিলাক আছিল। তেতিয়া আমাৰ ইণ্ডিয়াৰ ইণ্ডিপেণ্ডেঞ্চ পিছত ইট ৱাজ অনলি ফৰ দ্য পাৰ্পজ অফ মানে আমি কেনেকুৱা আগবাঢ়িব লাগিব আফটাৰ ইণ্ডিপেণ্ডেঞ্চ। তাৰপিছত মানে দ্য বিগেষ্ট ৰিফৰ্মছ তাৰপিছত হৈছে when মুদলিয়াৰত কমিশ্যনবিলাকত ভোকেশ্যনেল এডুকেশ্যনটো কিছু আনিব লাগে বুলি কৈছে। কিন্তু আমাৰ ইণ্ডিয়াত এতিয়াও ভোকেশ্যনেল এডুকেশ্যনটো বিল' 5% আছে। আপোনালোকে জানে যে ছাউথ কোৰিয়া হওক या ইউনাইটেড ষ্টেটছত 50% আছে। ছাউথ কোৰিয়া তেনেকুৱা মানে যিটো দেশ বহুত আগবাঢ়ি গৈছে, এইটো মানে অলমষ্ট more than 90% ভোকেশ্যনেল এডুকেশ্যনৰ ওপৰত মানে সিহঁতৰ মানে ছাত্ৰ ছাত্ৰীসকল লৈ যায়। তো আমি এইটো নেক্সট আছিলে। তাৰপিছত আমাৰ কোঠাৰী কমিশ্যন আহিছিল, য'ত মানে এডুকেশ্যন হেজ বিন মেড ছাম চৰ্ট অফ ইউনিভাৰ্চেল প্ৰাইমেৰী এডুকেশ্যনটো আমি কৰিলোঁ। তাৰপিছত এইটো ইউনিভাৰ্চেল হোৱাৰ পিছত অফক'ৰ্ছ সুব্ৰমণ্যম কমিটি হৈছে, এতিয়া মানে কস্তুৰী ৰংগন কমিটি হৈছে। আৰু আপোনালোকে জানে এতিয়া আপ টু ক্লাছ 8 আমাৰ ৰাইট টু এডুকেশ্যন আছে। মানে আপ টু ক্লাছ 8 আমি ক্লাছ 1ৰ পৰা আমি মিড ডে মিলটো দিওঁ। আমি এটা ৰাইট আছে, এটা আপোনাৰ হক আছে এইটো এডুকেশ্যন আপোনাৰ বুলি ক'বলৈ। কিন্তু এইটো কৰাৰ পিছতো আপুনি জানে যে আফটাৰ ক্লাছ 8 বহুতখিনি মানে ল'ৰা ছোৱালীয়ে বিকজ অফ লেক অফ ছাপৰ্ট সিহঁতৰ এডুকেশ্যনটো আগবঢ়াই নাযাব। তাৰ কাৰণে we have a very low enrollment at the higher level, almost 56%. আমি মানে enrollment level আমি ক্লাছ 6ত মানে যদি 90% আছে, ক্লাছ 12ত মানে গৈ 35% ড্ৰপ হৈ যায় এণ্ড বিকামছ এবাউট 56%। কাৰণটো আমি ৰাইট টু এডুকেশ্যন মানে সিহঁতৰ যিটো সুবিধা মিড ডে মিলবিলাক দিব পৰা নাই। এণ্ড যদি মানে 18 বছৰলৈকে যদি পঢ়িব পাৰে মানে এজন আমাৰ চিলড্ৰেনবিলাকে মেচিয়ৰ হৈ যাব, নিজৰ ডিচিশ্যন ল'ব পাৰিব, এটা সম্পূৰ্ণৰূপে দেশটো মানে চেঞ্জ হৈ যাব, সিহঁতৰ ভেলিউ ছিষ্টেমটো চেঞ্জ হৈ যাব। আৰু এই এডুকেশ্যন পলিচি এতিয়া ফ্ৰম ক্লাছ 8ৰ পৰা ক্লাছ 12লৈকে এইটো ৰাইট টু এডুকেশ্যনত মানে এইটো আনিছে। মানে ইট ইজ আ বিগ লিপ। আমি আপ টু ক্লাছ 12 মানে অলমষ্ট এভৰিবডি কেন ডিমাণ্ড এডুকেশ্যন, আৰু গভৰ্ণমেণ্টে আমি
সিহঁতক মানে মিড ডে মিলে হওক या ইউনিফৰ্মছে হওক या মানে যিবোৰ মানে সুবিধা দিব লাগে তাৰ উপৰিও most important thing is that এতিয়া আপোনাসকল জানে যে that the most critical time মানে within 6 years time কোনোবা ল'ৰা ছোৱালীয়ে about 85% of brain to develop হৈ যায় আৰু মানে যিটো মানে যিবোৰ মানে যাৰ লগত মানে টকা পইচা আছে মানে যিটো ধনী মানুহ আছে সিহঁতৰ মানে প্ৰি প্ৰাইমেৰী পৰাই সিহঁতৰ মানে এডুকেশ্যনটো দি থাকে এইটো so that is a big digital divide not only digital but it's also an economic divide to হৈ যায় আৰু বহুতখিনি ল'ৰা ছোৱালী যিটো মানে যাৰ লগত মানে their parents cannot afford education 6th start হৈ যায় but by 6 years আপুনি ল্যাঙ্গুৱেজটো শিকি লয় আপোনাসকলক মই ক'ব বিচাৰোঁ by 6 years যদি আমি ভালকৈ শিকাব পাৰোঁ a child can learn up to 6 languages মানে অসমীয়া ক'ব পাৰিব ফ্ৰেঞ্চ মানে মানে পৰ্তুগীজ या সংস্কৃত या মানে আমাৰ কুকি নাগামিজ সব ক'ব পাৰিব 6 ল্যাঙ্গুৱেজেছ লোকে এখন মানে 6 years ভিতৰত যদি ভালকৈ পঢ়াব পাৰে এইটো ল্যাঙ্গুৱেজটো শিকিব পাৰে কিন্তু আমি এইটো সুবিধা দিব পৰা নাই আমি পাব্লিক এডুকেশ্যনত এইটো সুবিধা দিব পৰা নাই যিটো প্ৰাইভেট এডুকেশ্যনত তেখেতসকলে পাই যায় মানে এইকাৰণে এইটো মানে এট দ্যাট লেভেল ইটসেল্ফ আমি এখন ডিফাৰেন্সটো আহি যায় এইকাৰণে এইটো নতুন এডুকেশ্যন পলিচিত মানে 3 ইয়াৰ্ছৰ পৰা আপ টু ক্লাছ 2 মানে 5 ইয়াৰ্ছ এইটো আমি আগত যিটো এটা ফৰ্মুলা আছিলে 10+2 এই ফৰ্মুলা এতিয়া চেঞ্জ হৈ গৈছে এইটো 5 ইয়াৰ্ছ মানে ফ্ৰম প্ৰি প্ৰাইমেৰী পৰা আপ টু ক্লাছ 2 তাৰপিছত মানে দেৰ ইজ আনাদাৰ 3 ইয়াৰ্ছ 3 4 5 এটা হৈ গৈছে 6 7 8 এটা হৈ গৈছে তাৰপিছত 9 10 11 12 4 লাষ্ট 4 হৈছে মানে এইটো ভাগত আমি এডুকেশ্যন এইকাৰণে কৰিলে তেখেতসকলে বিকজ ফাৰ্ষ্টত মানে যিটো কয় মানে দ্য মষ্ট ফাউণ্ডেশ্যনেল লিটাৰেচি ফাউণ্ডেশ্যনেল টাইমত তেখেতসকলে দে গেট ল্যাঙ্গুৱেজ ফাউণ্ডেশ্যনেল তাৰপিছত প্ৰিপেৰেটৰী ষ্টেজত তেখেতসকলে বেছিক এৰিথমেটিক বেছিক মানে এইবোৰ মানে শিকিব পাৰিব and middle level তেখেতসকলে when they go to now 6 7 8 class তাত এটা vocational education to introduce হৈ যাব মানে vocational education আগত বহুত পিছত হৈ আছিলে এতিয়া আগত হৈ গ'ল in the middle this thing between 6 7 8 classes or মাজতে আমি introduce কৰি এই educationটো আগবঢ়াই যাম মানে সব মানে যিটো ল'ৰা ছোৱালীয়ে যেতিয়া ক্লাছ 12 পৰা বাহিৰত আহিব তেখেতসকলে এইটো মানে এটা ভোকেশ্যনেল এডুকেশ্যনত তেখেতসকলে নিপুণতা মানে থাকিব চ' দ্যাটছ আ ভেৰি ইম্পৰ্টেণ্ট থিং আমি সাউথ কোৰিয়া মডেল যেনেকুৱা আছিলে এই মডেলত আমি গৈ আছোঁ যে মানে চবেই মানে আৰু ভোকেশ্যনেল এডুকেশ্যন আমি সদায় মানে কমকৈ চাওঁ আমি ভাবোঁ কি এইটো মানে কমকৈ আছে এইটো তেনেকুৱা নাই এতিয়া দে উইল নাও মেক ভোকেশ্যনেল এডুকেশ্যন এজ আ পাৰ্ট অফ দ্য মেইন দিছ থিং আৰু মোষ্ট ইম্পৰ্টেণ্ট থিং আৰু 2-3টা কথা মই ক'ব বিচাৰিছোঁ আমি সেইটো বিষয়ে আৰু কথা পাতিম আমাৰ এগৰাকী শ্ৰোতাই ফোন কৰিছে আমি ফোনটো লৈছোঁ ঠিক আছে হ'ব হেল্ল' হেল্ল' হয় নমস্কাৰ আপুনি ক'ৰ পৰা ক'লে হয় নমস্কাৰ মই শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ পৰা কৈছোঁ মোৰ নাম বিজয় ভাট হয় হয় বাইদেউ নমস্কাৰ আপুনি ছাৰক প্ৰশ্নটো সোধক হয় বৰ্তমান যিহেতু এতিয়া লকডাউন আছে আৰু 1 ছেপ্টেম্বৰৰ পৰা হয়তো স্কুল খুলিব পাঠদান আৰম্ভ হ'ব তো বহুতো দুখীয়া ল'ৰা ছোৱালীসকলক দেখা গৈছে যে তেখেতসকলে অনলাইন ক্লাছ কৰিব পৰা হোৱা নাই তেখেতসকলে হয়তো ঘৰতে পাঠদান অব্যাহত ৰাখিছে এতিয়া আমাৰ প্ৰশ্নটো হৈছে যে যেতিয়া বিদ্যালয় আকৌ মুকলি হ'ব আৰম্ভ হ'ব সেই সময়ত দুখীয়া ল'ৰা ছোৱালীসকলক অভিভাৱক তথা অভিভাৱিকাসকলক হয়তো এতিয়া কাম বন বন্ধ হৈ গৈছে গতিকে তেখেতসকলক বহি কলম আৰু মানে বেগ পেক এইবিলাক কেনেধৰণে মানে লাভ কৰিব কাৰণ তেখেতসকলে স্কুলত যাব লাগিব তেখেতসকলে পঢ়িবই লাগিব ছাত্ৰ ছাত্ৰীসকলে হয় এইটো বিষয়ে কেনেকৈ মানে সুবিধা আগবঢ়াব এইটো আপোনাক ক'ব বিচাৰিছোঁ যে মানে কিছু যিটো দুখীয়া ল'ৰা ছোৱালী আছে এইটো মানে পলিচি 1 ছেপ্টেম্বৰৰ পৰা হ'ব ইয়াৰ পিছত হ'ব এইটো গভৰ্ণমেণ্টে মানে এইটো আমাৰ মাননীয় মন্ত্ৰী আৰু গভৰ্ণমেণ্ট পলিচি লেভেলত এইটো এটা ডিচিশ্যন লোৱাৰ পিছতে আমি জানিম কিন্তু যিবোৰ মানে এডুকেশ্যন পাব নোৱাৰিলে মানে ইহঁতৰ লগত মোবাইল নাথাকাৰ কাৰণে তেখেতসকলক ৰেমেডিয়েল ক্লাছেছটো হ'ব
और আপোনাৰ যিবোৰ সুবিধা পাবলগীয়া আছিল গভৰ্ণমেণ্টৰ পৰা যেনেকুৱা আপোনাৰ মানে যি কৈছে যে ইউনিফৰ্মে হওক या মানে যিবোৰে আপোনাৰ সুবিধা পাবলগীয়া আছিলে এই সব আপোনাক মানে পাব এইটো আমাৰ মানে তো দায়িত্ব আছে আপোনাৰ মানে কোনো ইয়াৰ পৰা বঞ্চিত নহব পাঠদানৰ পৰা বঞ্চিত নহব আৰু সুবিধা যেটো গভৰ্ণমেণ্টে দিব লাগে এইটো তাৰ পৰা বঞ্চিত নহব তাৰ কাৰণে আমি দায়বদ্ধ এইটো কথাই নাই আৰু তাৰ উপৰিও মানে যিবোৰে মানে ডিজিটেল মানে পোৱা নাই আমি কি কৰিব লাগে তাৰ ওপৰত মানে আমি বিচাৰ মানে আমাৰ বিচাৰটো চলি আছে এট দ্য হাইয়েষ্ট লেভেল আপোনালোকে জানে মাননীয় মন্ত্ৰী কেনেকুৱা মানে আপোনাৰ মানে যিবোৰে দুখীয়া আছে এডুকেশ্যনটো সিহঁতক কেনেকুৱা মানে দিব লাগে আৰু তেনে সিহঁতক মানে কেনেকুৱা আমি স্পেচিয়েলি এডুকেশ্যন কৰিব পাৰোঁ আৰু ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ মানে তাৰ লোকে আমি কেনেকুৱা কম্পিউটাৰে হওক या কমিউনিটি ৰেডিঅ'য়ে হওক या টিভি যোগেদিয়ে হওক মানে কেনেকুৱা আমি এইটো দিব পাৰোঁ তাৰ কাৰণে আমি চিন্তা কৰি আছোঁ এইটো আমি মই ক'ব বিচাৰিছোঁ আৰু তাৰ উপৰিও লেট মি জাষ্ট টেল আ ফিউ মোৰ পইণ্টছ দি আদাৰ পইণ্টছ আই ৱান্ট লাইক টু সে ইজ দ্যাট আমাৰ সদায় মানে এটা কথা আছিলে কি ম্যাথছৰ ল'ৰা আছে या আৰ্টছৰ ল'ৰা আছে এই দুটা মানে এটা ৰিজিড সেপাৰেশন আছিলে মানে এই যোন কমাৰ্চত যাব या আৰ্টছত যাব या মানে ভোকেশনালত যাব সায়েন্সত যাব তেনেকুৱা নহ'ব মানে আমাৰ এডুকেশ্যন পলিচিত কৈছে কি আৰ্টছৰ মই আইআইটিত পঢ়িলোঁ মই জানো যে ইঞ্জিনিয়াৰিং ষ্টুডেণ্টে ইঞ্জিনিয়াৰিংটো ধুনীয়াকৈ জানে মানে এইটো মানে কোডিংটো কৰিব পাৰে या ইঞ্জিনিয়াৰিংটো কৰিব পাৰে কিন্তু মানে ছ'চাইটিৰ বিষয়ে নাজানে সোসাইটিত মানে পলিটিক্সটো কি আছে या কি কাৰণে মানে মানে দুখীয়াটো কি বস্তু মানে কোন কোন মানুহ মানে দূৰত থাকে কেনেকুৱা সোসাইটিৰ ভিতৰত মানে ইন্টিগ্ৰেশন কৰিব লাগে এইবোৰ কথাটো মানে কনস্টিটিউশনটো কি আছে পলিটিক্সটো কেনেকুৱা চলে এইবোৰ কথাটো গমে নাপায় আৰু সিহঁতৰ কিয় মানে মানে সাপোজিং সে কাষ্টৰ বিষয় या ৰিলিজনৰ বিষয় এইবোৰ নাজানে এইটো কথাটো কি আছে সো মানে তেখেতে মানে ম্যাথছটো জানে কিন্তু সোসাইটিৰ বিষয়ে নাজানে সিমিলারলি যিবোৰ আর্টসটো জানে ভালকে জানে কনস্টিটিউশন বিষয় কিন্তু মানে অ্যারিথমেটিকটো না জানে সো এইবোৰ মানে এটো হলে এটো মানে সম্পূৰ্ণৰূপে এই যেটো ষ্টুডেন্টটো তো জানিব লাগে এটা সম্পূৰ্ণৰূপে এটা পার্সোনালিটি টু ডেভেলপ হ'ব লাগে 360 ডিগ্রিজ যেটো রিপোর্ট কৰিব লাগে এটো নহয় এই কাৰণে এই ৰিজিড ডিভিজনটো ওলাই দিছে এতিয়া মানে সব কথাটো শিকিব লাগিব এন্ড তাৰ উপৰিও যিবোৰ গিফটেড ষ্টুডেন্টস আৰু আমি কেতিয়া ফৰ এক্সাম্পল সিহঁতৰ এতিয়া মানে সাৰ্কলছ কৰিছে কেতিয়াবা আমাৰ গিফটেড ষ্টুডেন্টস থাকে মানে সিহঁতৰ মানে ভাল খেলুৱা আছে या মানে কিছু মানে ভাল মানে গান গাব পাৰে তাৰ কাৰণে আমি কোনো মানে সুবিধা এতিয়ালৈকে দিয়া নাই কোনো ক্ৰেডিট দিয়া নাই কোনো মাৰ্কছটো দিয়া নাই এতিয়া সেই মাৰ্কছ বিলাকো মানে এইটো বি মানে ইনক্লুড হ'ব মানে 360 ডিগ্রিজ রিপোর্ট হ'ব মানে মানে এই যেতিয়া মানে বাহিৰত আহিব হি মানে কেৱল মাৰ্কছটো মানে কেৱল মানে ভালকে পঢ়িছে বুলি কথা নাই কারিকুলামটো কম কৰি দিম আমি ক্রিটিক্যাল কনসেপ্টস কি কনসেপ্টে দিম মানে ওভারঅল পার্সোনালিটি ডেভেলপমেন্টত যাব আৰু সিহঁতৰ মাৰ্কছটো তেনেকুৱাই পাব ভোকেশনাল এডুকেশ্যন হ'ব ওভারঅল পার্সোনালিটি ডেভেলপমেন্ট হ'ব হি মানে আর্টছত হ'ব তাৰ মানে খেলুৱা এইবোৰো মানে মাৰ্কছটো আমি লম এইটো মানে দ্যাট ইজ দ্য থিং দ্যাট উইল হ্যাপেন সো হোলিস্টিক মানে এটা ওয়ে মানে এক্সামিনেশন হৈছে হোলিস্টিক ওয়েত মানে সব ষ্টুডেণ্টক মানে अचिवमेंटर कोठा আছে হোলিস্টিক ওয়ে টিচার্স বিলাকৰো মানে হতে প্রফেশনাল ডেভেলপমেন্ট হ'ব টিচার্স বিলাকো মানে ইহঁতৰ ডেভেলপমেন্টৰ কাৰণে দে হ্যাভ টু ডু সার্টেন অ্যামাউন্ট অফ কন্টিনিউয়াস নাম্বার অফ আওয়ার্স ডেভেলপমেন্ট অফ देयर ओन সেলফ তেতিয়া ইহঁতৰ মানে এটো পাস কৰিব লাগিব এটা স্ট্যান্ডার্ডস টু সেট হৈ যায় এটা স্ট্যান্ডার্ড টু মানে ন্যাশনাল মানে এটা স্ট্যান্ডার্ড টু সেট হৈ যাব and কোন বুকস আছে এটো বি এটা সেট হৈ যাব সো देयर आर सर्टेन these are very very important things আমি 2 কোটি মানে মানে যদি কান্ট্রি দেখিলে 2 কোটি ল'ৰা এনেকুৱা আছে যিটো স্কুলত নাই মানে বহুতখিনি ল'ৰা আছে যিটো বেসিক মানে ল্যাঙ্গুৱেজ আৰু ম্যাথছ টু না জানে এইবোৰ মানে আমি বাই 2030 সবক মানে we want to bring 100% মানে এটো কৈছে আমি কৰিব লাগিব আৰু যিবোৰ স্কুল মানে স্কুলৰ বাহিৰত আছে সবক মানে আহিব লাগিব টিচার্স বিলাক প্ৰিপেয়াৰ কৰিব লাগিব আৰু মানে এটা কোৰ কনসেপ্ট শিকাব লাগিব ইহঁতক মানে বেসিক নলেজ এপ্লিকেশনৰ বিষয় শিকাব লাগিব ভোকেশনাল এডুকেশ্যন কৰিব লাগিব কমন স্ট্যান্ডার্ডস টু দিব লাগিব আৰু ইউনিভাৰ্সালাইজ বাই 2030 এভৰিবডি শুড হ্যাভ এডুকেশ্যন ইট ইজ স্কুলৰ কথাটো মই কৈছো
আমাৰ আন এগৰাকী শ্ৰোতাই ফোন কৰিছে, আমি ফোনটো লৈছোঁ। হেল্ল', আছো দিয়ক। হেল্ল', হয়, আপোনাৰ প্ৰশ্নটো সোধক। তেখেতক হেল্ল', হয় হয়, আমি শুনি আছোঁ। আপুনি কোনে ক'লে? মই মিৰ্জাৰ পৰা কৈছোঁ, অমৰেন্দ্ৰ দাস। হয় দাস ডাঙৰীয়া, নমস্কাৰ। আপুনি ছাৰক প্ৰশ্নটো সোধক। ছাৰ, আজিৰ বিষয়ে ৰাষ্ট্ৰীয় শিক্ষানীতি যিটো এইটোৰ ওপৰত আলোচনা চলি আছে। এই আপোনাৰ হেৰি পঞ্চম শ্ৰেণীৰ পৰা ক্লাছ 10লৈতো ছেপ্টেম্বৰৰ পৰা খোলা দিব স্কুল। এতিয়া হেৰি আপোনাৰ প্ৰাইমাৰী বিলাকৰ কি হ'ব? হয়, ধন্যবাদ আপোনাক। আপুনি তেখেতে মানে আগৰ শ্ৰোতাগৰাকীৰ দৰে প্ৰশ্ন সুধিছে, জানিব বিচাৰিছে। যদিহে ছেপ্টেম্বৰৰ পৰা, আপুনি ক'লে বাৰু এইটো নীতি নিৰ্ধাৰণ পৰৱৰ্তী সময়ত যদি ছেপ্টেম্বৰৰ পৰা স্কুলবোৰ খোলা হয়, কিন্তু প্ৰাইমাৰী লেভেলৰ ছাত্ৰ ছাত্ৰীসকলৰ কি হ'ব সেইটো জানিব বিচাৰিছে তেখেতে। প্ৰাইমাৰী মানে এইটো ক্লাছ 1 to ক্লাছ 1 to ক্লাছ 4। এইটোতো কৈছোঁ আমি, এইটো নিৰ্ধাৰণ হ'ব কিছু ক্লাছৰ ওপৰতে আমি মানে যিটো আমি এতিয়া আমি বিচাৰটো বিচাৰি আছোঁ। আমি এইটো এটা পলিচি এনেকুৱা হ'লে কেনেকুৱা হ'ব বুলি কৈছোঁ। আমি ফ'কাছটো আমাৰ আছে যে আমাৰ যিটো ক্লাছ 10ত আছে या ক্লাছ 12ত আছে তেখেতসকল শিকিব লাগিব। এইটো প্ৰথম প্ৰায়ৰিটি আছে। তাৰপিছত প্ৰায়ৰিটি আছে যে 9th আৰু 11th কথাটো। বাকী যিবোৰ ক্লাছ আছে সিহঁতৰ স্কুলত আহিব নালাগে, সিহঁতৰ নিজৰ নিজৰ গাঁৱতে মানে গুৰুকুল হিচাপত মানে শিকাব বিচাৰিছোঁ। তাত মানে একদম মুকলি ঠাইত বহি মানে যিবোৰ থাকিব টিচাৰ্ছে ছ'চিয়েল ডিষ্টেঞ্চিংটো কৰি কোভিডৰ কথাটো কোভিড যিটো প্ৰিকশ্যনছ মেইনটেইন কৰি তাত শিক্ষাদানটো দিয়াটো আমি বিচাৰিছোঁ। মানে স্কুলৰ কথাটো কেৱল আমি ওপৰৰ মানে ক্লাছবিলাকৰ কথাটো আমি বিচাৰিলোঁ, আৰু তলৰ ক্লাছত এইটো আমি তেনেকুৱা কোনো মানে আমি কোনো মানে প্ৰথমটো আছে কি ৰিস্কটো আমি ল'ব নোখোজোঁ। আপুনি ভাবিব লাগে কি দুটা কথা আমাৰ মাননীয় মন্ত্ৰী এইটো বেলেঞ্চ কৰিব লাগিব। এটাটো আমাৰ মানে ল'ৰা ছোৱালীৰ মানে হেল্থটো বিচাৰিব লাগিব, এইটো প্ৰথম কথা। তাৰ উপৰিও এইটো আৰু ফাণ্ডামেণ্টেল ৰাইট আছে, তেখেতক শিক্ষাদানো দিব লাগিব। এইটো দুটা মানে বেলেঞ্চ কৰি চলিব লাগিব। আৰু আমি ক্লাছ 10 ক্লাছ 12 ল'ৰা আমি সিহঁতক কিমানখিনি দি আছোঁ। আপোনাক আগত মই কৈছোঁ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ যোগেদি আমি কৰি আছোঁ ক্লাছেছটো, সিহঁতক প্ৰিপেয়াৰ কৰি আছোঁ এক্সামছৰ কাৰণে। সিহঁতক শিক্ষাও দিব লাগিব, হেল্থটো মেইনটেইন কৰিব লাগিব। আৰু সৰু ল'ৰা ছোৱালীক মানে এইটো মানে এটা গুৰুকুল হিচাপত আমি কৰাটো মানে এই দুটা বেলেঞ্চৰ মাজত চলি আছোঁ। আৰু আমাৰ আন এগৰাকী শ্ৰোতাই ফোন কৰিছে, আমি ফোনটো লওঁ। হেল্ল', 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 হয় নমস্কাৰ। মই হৃষিকেশ শৰ্মাই কৈছিলোঁ দৰঙৰ মঙলদৈৰ পৰা। হয় নমস্কাৰ শৰ্মা নগৰী, আপুনি প্ৰশ্নটো সোধক। হয়, মই বৰ্তমান এজন দ্বাদশ শ্ৰেণীৰ ছাত্ৰ, বিজ্ঞান শাখাৰ। মোৰ প্ৰশ্নটো ছাৰক আছিল যে আমাৰ দ্বাদশ শ্ৰেণীৰ পিছত এই নতুন শিক্ষানীতিৰ প্ৰভাৱ কেনেকুৱা হ'ব? ধৰা এণ্ট্ৰেন্সত বা বৃত্তিমূলক পৰীক্ষা যেনে মেডিকেল বা ইঞ্জিনিয়াৰিং এইবিলাকৰ এই নতুন শিক্ষানীতিৰ প্ৰভাৱ কেনেকুৱা হ'ব? আৰু মোৰ আৰু এটা প্ৰশ্ন আছিল যে অলপতে মানে শিক্ষা মন্ত্ৰালয়ে ঘোষণা কৰিলে যে আমাৰ 30% কৰ্তন কৰা মানে ছাবজেক্টৰ 30% কৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেইবাৰ ইয়াৰ ক্ষেত্ৰত কি সিদ্ধান্ত গ্ৰহণ কৰিছে, আৰু যিখিনি টপিক আমাৰ কৰ্তন কৰা হ'ব সেইখিনি উচ্চ পৰ্যায়ৰ লগত নিশ্চয় জড়িত থাকিব। গতিকে সেইখিনি মানে সেই জড়িত থকাৰ ভিতৰত আমি হয়তো অসুবিধাৰ সন্মুখীন হ'ব পাৰিম। হয় হয়, ঋষিকেশ আপোনাৰ প্ৰশ্নটোৰ উত্তৰ ছাৰে দিব এতিয়া। হয়, তেখেতে দুটা প্ৰশ্ন সুধিছে। প্ৰথমতে যে তেখেতে এইবাৰ ক্লাছ 12 দ্বাদশ পৰীক্ষাত উত্তীৰ্ণ হ'ব দ্বাদশ শ্ৰেণীৰ। গতিকে এতিয়া ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসাৰে তেখেতে যেতিয়া কম্পিটিটিভ এক্সামত যাব, মানে এণ্ট্ৰেন্স এক্সামত যাব, তাত কি ইম্পেক্ট প্ৰভাৱ পৰিব পাৰে, এইটো প্ৰথমতে। আৰু দ্বিতীয়তে যে এতিয়া লকডাউনৰ ফলত যিটো সিদ্ধান্ত লোৱা হৈছে HRD মিনিষ্ট্ৰী, এতিয়া এডুকেশ্যন মিনিষ্ট্ৰীয়ে, যে ছাত্ৰ ছাত্ৰীসকলৰ গোটেই পাঠদানত 30% বাদ দি পেলাই শিকোৱা হ'ব। গতিকে ইয়াত কি হ'ব? আপোনাক কিন্তু মই ক'ব বিচাৰিছোঁ আপুনি বহুত মানে লাকি, মানে আপুনি যিবোৰ এতিয়া মানে পঢ়িবলৈ লৈছে এইকাৰণে লাকি আছে যে আপুনি মানে আগৰ নিচিনা এতিয়া হায়াৰ এডুকেশ্যনটো নাথাকিব। আপোনাৰ মানে যিটো গ্ৰেজুৱেশ্যন আছে, আপুনি মানে যিটো কলেজত যাব
আপুনি কলেজটো 4 বছৰ যদি আপুনি কৰিব নিবিচাৰে ফাৰ্ষ্ট ইয়াৰ পিছত আপুনি বাহিৰত আহিলে আপুনি চাৰ্টিফিকেট পাই যাব 2 বছৰৰ পিছত আহিলেও আপুনি ডিপ্লোমা পাই যাব 3 বছৰত আহিলে আপুনি ডিগ্ৰী পাব 4 বছৰ কৰিলে আপুনি ৰিসাৰ্চ উইথ ডিগ্ৰী বুলি পাই যাব মানে আপুনি যেটো পঢ়ে আপুনি আৰু এটাই লাইনত যাব বুলি কথা নাই আপুনি মানে আপুনি ম্যাথছ কৰিলে তাৰ পিছত আপুনি ভাবিছে কি হিষ্ট্ৰী কৰিব হিটু কৰিব পাৰে মানে মাল্টি ডিসিপ্লিনাৰী হৈ গৈছে এতিয়া হায়াৰ এডুকেশ্যন এটো এটা কথা সেকেন্ডলি তেখেতে যি কৈছে যে আপোনাৰ মানে হুদায় হ'ব এটো নতুন এডুকেশ্যন পলিসি আহাৰ পিছত আৰু আমি সাবজেক্টটো কাৰ্টন কৰা নাই আপুনি মানে যিবোৰ ক্ৰিটিক্যাল কনসেপ্টস আপনি শিক্ষাটো মানে আপনি পুরা শিকি মেলি এটু মানে লিখার কথা নাই ইয়াত আপনি মানে কি কনসেপ্ট মানে যেটো মূল বিষয় যেটো আছে আপনি শিকিব লাগিব বাকিটো আপনি মানে আপনি যেটো অ্যাসাইনমেন্ট আছে আপনাক দিয়া অ্যাসাইনমেন্ট হবো রিসার্চ হবো আপনি গৈ পেলে নিজে মানে কাম কৰিব ইন্ডাস্ট্রিত তার কারণে মার্কসটো হবো তো আপনাক মানে কোনো অসুবিধা নহবো এটো নতুন এডুকেশন পলিসিত আৰু আপনার মানে এটো ভালো হবো বিকজ আপনি সাবজেক্টটো বুজিব আপনি এক্সপেরিয়েন্সটো পাবো বাহিৰত কাম কৰি আৰু আপনি মানে যদি পিছত আপনি ভাবে মই বেলেগ কিবা কৰিব পাৰো তেতিয়া আপনার ডিগ্ৰীও নষ্ট নহব মানে এটো এনেকুৱা আপনার মানে এটা ভাল হবো আৰু আপনি রিসার্চত গলে তার কারণে ফান্ডিং আছে আৰু আপনার মানে এটা নতুন এডুকেশন পলিসিত আপনা সকলক মানে যেটো আগত কলেজ বিলাকত যেটো স্ট্যান্ডার্ড আছিল এটা মানে ইউনিভার্সাল স্ট্যান্ডার্ড করা হয়েছে সব ইউনিভার্সিটিজ মানে কিছু ভাল ইউনিভার্সিটি আছে কিছু বেয়া ইউনিভার্সিটি আছে তেনেকুৱা নহব সব ইউনিভার্সিটি এটা স্ট্যান্ডার্ড হৈ যাব আর সব ইউনিভার্সিটি যেটো মানে সার্টিফিকেট দিব যেটো মানে হিহঁতৰ গভর্নেন্স স্ট্রাকচার হব হিহঁতৰ মানে যেটো রিসার্চার ফাউন্ডেশন হব সব ইউনিভার্সিটিজ এটা স্ট্যান্ডার্ডত হৈ যাব এই কাৰণে আপুনি আৰু আমাৰ নতুন এডুকেশন পলিসিত প্ৰতিখন ডিস্ট্রিক্ট থেকে এটা হায়ার এডুকেশন মানে এস্টাবলিশ কৰিবলগীয়া আছে সো এটো মানে সময়টো ল'ব কিন্তু আপোনাৰ মানে এই নতুন এডুকেশন পলিসি আর কাৰণে অসুবিধা নাই আৰু সাবজেক্টটো মানে এই কারিকুলামটো কাৰ্টেল কৰাৰ কাৰণে আপোনাৰ অসুবিধা নাই বিকজ মানে যেটো মূল বিষয়টো থাকি যাব আপোনাৰ সুবিধা হ'ব কিন্তু অসুবিধা ইয়াত একো নাই এগৰাকী শ্ৰোতাই মানে আমাক ছ'চিয়েল মিডিয়াৰ যোগে প্ৰশ্নটো সুধিছে আপোনাৰ পৰা উত্তৰটো জানিব বিচাৰিছে ধৰক এগৰাকী ছাত্ৰ এতিয়া বিটেক কৰি আছে তো এবাৰ বিটেকৰ ফাইনেল ছেমিষ্টাৰ দিব যদি তেখেতে পৰৱৰ্তী সময়ত এমটেক কৰিব বিচাৰে গতিকে নতুন শিক্ষানীতিৰ অধীনত কিদৰে আগবাঢ়িব পাৰিব পূৰ্বৰ দৰে থাকিব নে কিবা ইয়াত সলনি হ'ব এতিয়া মানে টাইম ল'ব এইটো নতুন এডুকেশ্যন পলিচি এতিয়া সম্পূৰ্ণৰূপে ৰূপায়ন্তন কৰিবলৈ মানে কিছুমান মানে আমাক মানে মাইলস্টোনটো দিছে কেতিয়া ভিতৰত এইটো কৰিব লাগে আৰু আমাৰ ষ্টেট গভৰ্ণমেণ্টটো মানে এটা সিদ্ধান্ত ল'ব আৰু সিদ্ধান্ত ল'বলৈ মাননীয় মন্ত্ৰী কৈছে কি 1 জানুৱাৰী ভিতৰত আমি গোটেইটো মানে বিষয়টো সিদ্ধান্ত ল'ম বুলি কৈছে আৰু এটা সো এইটো মই এডুকেশ্যন পলিচিত কৈছে কি আপুনি মানে এইবোৰ এতিয়া এমফিল নহ'ব 4 ইয়াৰ বিটেকৰ পিছত 5 ইয়াৰ মানে ইণ্টিগ্ৰেটেড এমটেক হ'ব পাৰে মানে সময়টো নষ্ট নকৰে আমাৰ যিমানখিনি সময় আছে আমি নহলে আগত কি হৈ আছিল এইটো বিটেক পিছত এমটেক কৰাৰ পিছত মানে পিএইচডি কৰক নাইবা মানে বিএ পিছত এমএ কৰক এমএ পিছত এমফিল কৰক এমফিল পিছত পিএইচডি কৰক এইটো মানে সময় 2 বছৰ নষ্ট সো এতিয়া নতুন এডুকেশ্যন পলিচিতে সময়টো নষ্ট নকৰাতকৈ আপুনি মানে ইণ্টিগ্ৰেটেড কোৰ্সবিলাক কৰি আছে আৰু মাল্টি ডিসিপ্লিনাৰী কৰি আছে সো দিস ইজ ওয়ান বিগ এডভান্টেজ মানে এটো আপনি 1 বছৰটো আপনি এক্সট্রা পাই যাব যেটো আপনি নহলে 2 বছৰটো আসিলে এমফিলটো যেটো আসিলে এতিয়া এইবোৰ নহব এটো আপনার এটা সুবিধা আছে এটা মোস্ট ইম্পর্টেন্ট থিং আপনি মই যদি নকলে এটো বেয়া হ'ব আপোনাক ক'ব বিচাৰ টু ইম্পর্টেন্ট থিংস মই কৈ দিম প্ৰথম কথা আছে কি আমাৰ যেটো মাননীয় প্ৰধানমন্ত্ৰীয়ে কৈছে কি আমাৰ ল্যাঙ্গুৱেজেছৰ কথাটো কৈছে হা তো কৈছে কি আমাৰ মানে ইণ্ডিয়াত মানে 220 ল্যাঙ্গুৱেজেছ আছে 220 আমাৰ স্কেডিউল 8 স্কেডিউলত 22টা আছে 220 ল্যাঙ্গুৱেজেছৰ ভিতৰত 197 ল্যাঙ্গুৱেজেছ ইউনেস্কো কৈছে আৰ এন্ডেঞ্জাৰ্ড মানে মানে গুজৰাট হৈ গৈ আছে মানে কি কাৰণে আমি তাৰ ব্যৱহাৰ কৰা নাই সো মানে 220 ইম্পৰ্টেন্ট ল্যাঙ্গুৱেজেছ মানে নাই মানে এতিয়া মানে নতুন এডুকেশ্যন পলিচিত কৈছে কি মানে আপ টু দ্যাট প্ৰি প্ৰাইমেৰী পৰা আপ টু সেকেন্ড ক্লাছ আৰু যেতিয়ালৈকে পাৰে সিহঁতৰ লোকেল ল্যাঙ্গুৱেজত শিকাব লাগে
মানে এইটো শিকালে আৰু ল্যাঙ্গুৱেজৰ কাৰণে এটা ফাণ্ড এটা বডি ৰাখিছে ফাণ্ড ৰাখিছে এই গোটেইটো ল্যাঙ্গুৱেজটো আকৌ জীৱিত হ'ব মানে যিটো মানে যদি মানে যেনেকৈ আমি কওঁ কি মানে এইটো পেड़ পৌধাটো নষ্ট হৈ আছে ইয়া মানে এক্সটিংকশ্যন হৈ আছে যেনেকৈ আমাৰ যিটো কালচাৰ আৰু ট্ৰেডিশ্যনৰ যিটো এক্সটিংকশ্যন আছিলে এইটো আকৌ নতুনকৈ জীৱিত হ'ব এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট থিং আৰু আমাৰ যিটো যেনে পালি আছে ইয়া পাৰ্চিয়ান আছে ইয়া প্ৰাকৃত আছিলে সংস্কৃত আছে সংস্কৃতটো এতিয়া মানে দিব কৈছে কি এইটো ল্যাঙ্গুৱেজেছটো আকৌ জীৱিত হ'ব এই নতুন এডুকেশ্যন পলিচি যোগেদি আৰু ল্যাঙ্গুৱেজেছৰ কথাটো কৈছোঁ আৰু ডিজিটেলত আপোনাক ক'ব বিচাৰিছোঁ মানে এইটো এটা ডাঙৰ এটা দিশ দিছে কি আমি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ কৰিব লাগিব মানে আপুনি জানে কিমানখিনি জানিব কিন্তু বহুতখিনি আমি ইন্ট্ৰডিউচ কৰিব বিচাৰিছোঁ আমাৰ যেনেকৈ ভাৰ্চুৱেল ৰিয়েলিটি অগমেণ্টেড ৰিয়েলিটি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ এইবোৰৰ কাৰণে মানে বহুতখিনি ষ্ট্ৰেছ আছে আমাৰ নতুন এডুকেশ্যন পলিচিৰ ওপৰত এইটো আমি দ্যাট ইজ আ ভেৰি ইম্পৰ্টেণ্ট থিং আৰু বহুতখিনি যিটো যেনেকৈ ফি ৰেগুলেশ্যন আছে টিচাৰ্ছৰ মানে কেনেকৈ হ'ব লাগে টিচাৰ্ছক টেট দিব লাগে এইবোৰ আমাৰ অসমত অলৰেডি আমাৰ মাননীয় মন্ত্ৰী এইটো ইন্ট্ৰডিউচ অলৰেডি কৰি দিলে এইটো মানে পাব্লিক এডুকেশ্যনত মানে প্ৰাইভেট এডুকেশ্যনত মানে ফিজটো কেনেকৈ ৰেগুলেট কৰিব লাগিব মানে টিচাৰ্ছৰ কেনেকুৱা মানে এটা ষ্টেণ্ডাৰ্ড হ'ব লাগিব এতিয়া মানে এইটো মানে মানে নতুন নিউ এডুকেশ্যন পলিচি এইটো দিশতে ন্যাশনাল লেভেলত কৰি আছে আৰু ন্যাশনাল লেভেলত এটা মাইলষ্টोন দি দিছে কি ষ্টেণ্ডাৰ্ড হ'ব লাগে বুলি চ' আমি যিবোৰ কৈছোঁ ভোকেশ্যনেলে হওক মানে প্ৰি প্ৰাইমেৰীয়ে হওক या মানে টিচাৰ্ছৰ ষ্টেণ্ডাৰ্ডে হওক মানে মাল্টিডিচিপ্লিনাৰী এডুকেশ্যন হ'ব লাগে চিলড্ৰেনে হওক ল্যাঙ্গুৱেজটো কেনেকুৱা শিকিব লাগিব এইবোৰ কথাটো মানে আমি যিটো জোৰ দি আছিলোঁ এইটো গোটেইটো মানে আমাৰ মানে নেশ্যনেল এডুকেশ্যন পলিচিত আছে হয় আমি এই বিষয়ে আকৌ কথা পাতিম এগৰাকী শ্ৰোতাই ফোন কৰিছে আমি ফোনটো লৈছোঁ হেল্ল' হয় নমস্কাৰ হয় নমস্কাৰ ছাৰ মই গৰিশ্বৰ পাগলো ধ্ৰুৱজ্যোতি ডেকাই হয় ডেকা আপোনাৰ প্ৰশ্নটো হয় ছাৰ মোৰ প্ৰশ্নটো হ'ল ছাৰ বৰ্তমান যিটো শিক্ষা ব্যৱস্থা হয় ছাৰ হয় আমি শুনি আছোঁ আচ্ছা ইয়াত আছে ছাৰ ক্লাছ 1ৰ পৰা 5লৈ এল পি ছেকশ্যন ছাৰ আৰু 6, 7, 8 এনি ছেকশ্যন 9, 10 হাই স্কুল বাকীখিনি হাই ছেকেণ্ডাৰী কলেজ এটা কথা কৈছে নতুন শিক্ষানীতিত ছাৰ ক'ৰ পৰা ক'লৈ এই ষ্টেপকেইটা হ'ব অকণমান বেয়া কৰি বুজাই ক'লে ভাল হ'লে ছাৰ মই অলৰেডি কৈছোঁ কথাটো মানে আমি এতিয়া 3 বছৰত মানে আমি ক্লাছ 1তকৈ তলত গৈ আছোঁ আমি 3 বছৰৰ মানে আগততো 10+2 12 বছৰ আছিল হয়নে এতিয়া 3 বছৰ ক্লাছ 1ৰ আগত আমি গৈছোঁ মানে 3 ইয়াৰ্ছ 3 বছৰ 4 বছৰ 5 বছৰ তা এইটো আমাৰ কৈছে মানে আমাৰ যিটো আগত নাৰ্চাৰীবিলাক কৈ আছিলোঁ ক্লাছ 1ৰ আগত এই তিনিটা এই 3 বছৰ মানে এইটো এডুকেশ্যন হ'ব তাৰপিছত ক্লাছ 1 আৰু 2 মানে 5 বছৰৰ যিটো মানে এই যিটো মানে ল'ৰা ছোৱালীয়ে ল্যাঙ্গুৱেজটো মানে ভাষাটো ভালকৈ শিকিব পাৰিব এইটো এটা আমি কৰি দিলোঁ তাৰপিছত মানে 3, 4, 5 এই 3 বছৰত মানে আমি লাহে লাহেকৈ তেখেতসকলক মানে যিটো আমি প্ৰিপেৰেটৰী ষ্টেজ কৰোঁ তাত আমি মেথছ আৰু ভাষা আৰু এৰিথমেটিক ৰিডিং ৰাইটিং আৰু এৰিথমেটিক এই তিনিটা বিষয়ৰ ওপৰত আমি কৰিম তাৰপিছত 6, 7, 8 হ'ব মানে এই 3 বছৰ আকৌ হ'ব এই 3 বছৰত আমি তেখেতক অলপখিনি ভালকৈ মেথছ শিকাম আৰু তাত আমি ভোকেশ্যনেল এডুকেশ্যনটো আমি কৰি দিম তাৰপিছত 9, 10, 11, 12 হ'ব যিটো লাষ্ট ষ্টেজ আছে যিটো ছেকেণ্ডৰী ষ্টেজ এতিয়া আমি ক'ম মানে যিটো 10+2 আছিলে এতিয়া মানে প্ৰথম 5 বছৰ 3 বছৰ মানে নাৰ্চাৰী আগত 2 বছৰ তাৰপিছত 3 বছৰ যিটো ৰিডিং ৰাইটিং আৰু এৰিথমেটিকৰ কথাটো কৈছোঁ তাৰপিছত মানে 6, 7, 8 যিটো ভোকেশ্যনেল এডুকেশ্যন তাৰপিছত 9, 10, 11, 12 সেইটো ক্লিয়াৰ আন এগৰাকী শ্ৰোতাই ফোন কৰিছে ফোনটো লৈছোঁ হেল্ল' নমস্কাৰ নমস্কাৰ মই বেদান্ত কুমাৰ বৰাই কৈছিলোঁ নগাঁৱৰ পৰা হয় বৰাই নমস্কাৰ আপুনি ছাৰ প্ৰশ্নটো সোধক হয় এই নতুন শিক্ষানীতিত মধ্যাহ্ন ভোজনৰ ব্যৱস্থাটো সংলগ্ন আছেনে আৰু যদি সংলগ্ন আছে কেনেধৰণে কিমান হেৰি কৰিব এই মধ্যাহ্ন ভোজনে শিক্ষাৰ মানদণ্ডটো কিমান পিছুৱাইছে বা আগুৱাইছে আৰু দুৰ্নীতি কৰাত বহু শিক্ষকে সুবিধা লৈছে এটা কথা কি ধৰণৰ মন্তব্য আৰু দ্বিতীয়তে আমাৰ অভিভাৱক এজনৰ কাৰোবাৰ 2টা শিশু আছে
বা কোনোবাৰ 6-7জনো ল'ৰা ছোৱালী আছে এই গোটেইখিনিকে বিনামূলীয়াকৈ পঢ়াব নেকি আমাৰ জনসংখ্যা বিস্ফোৰণৰ যিটো এটা ভয়াৱহ ৰূপ আহিছে সেই অতিৰিক্ত বহু ল'ৰা ছোৱালী নিজৰ পুত্ৰ থাকিলেও সন্তানকো পঢ়ুৱাৰ ব্যৱস্থা মুক্তভাৱে কৰিব নেকি এই দুটা বিষয়ে এইটো মানে প্ৰথমতে তেখেতে কৈছে মিড ডে মিলটো আপুনি জানে মিড ডে মিলহে নাই এতিয়া মানে আমাৰ নতুন এডুকেশ্যন পলিচি কৈছে কি আমি ব্ৰেকফাষ্টটো দিব লাগিব মানে যিটো মানে মানে দুপৰীয়া ভোজনে নাই মানে মানে ব্ৰেকফাষ্টটো যিটো কয় ব্ৰেকফাষ্টটো দিব লাগিব মানে দুবাৰ দিব লাগিব ল'ৰা ছোৱালীক আৰু এইটো মানে আমি আগৰ পৰা অংগনবাড়ীৰ পৰা 3 বছৰৰ পৰা আমি সেকেন্ডাৰী মানে 18 বছৰলৈকে আমি গুছি গলো আমি দিব লাগিব আৰু আপুনি জানে ইট ইজ আ ফান্ডামেন্টাল ৰাইট এটা ৰাইট হৈছে এটো মানে আমি দিবহি লাগিব আৰু কিমানখিনি ল'ৰা আছে কিমান আছে এটো কথা নাই যিমানে থাকক এটো যেনেকৈ আমি আমাৰ ফ্ৰীডম আছে যেনেকৈ ইট ইজ আ ৰাইট মানে যেনেকৈ আমাৰ মানৰেগা যদি কোনোবা কাম কৰিব বিচাৰে এইটো কৰিব আচ্ছা এতিয়া মানে মানে তেখেতে কৈছে কি কিছুমান শিক্ষকে এইটো কৰিছে কোনোবা দুৰ্নীতিবিলাক আছে এইটো বেলেগ কথা আমি যিমানে ভালকে বনাম পলিচি যিমানে ভালকে আইন বনাম তাতো দুৰ্নীতি হ'ব পাৰে মানে এইটো আমাৰ আইনৰ কথা নাই এইটো পলিচিৰ কথা নাই এইটো মানে কেনেকৈ হ'ব মানে এইটো পলিচি কেনেকৈ মানে ইমপ্লিমেন্টেশ্যন হ'ব তাত মানে হ'ব পাৰে মানে হ'ব পাৰে এইটো বেলেগ কথা কিন্তু পলিচি আৰু আইনটো আছে কি যিবোৰ আমাৰ মানে শিশু আছে সিহঁতক মানে চাবলৈ গভৰ্ণমেণ্টে এইটো পলিচি হিচাপত আগবঢ়াইছে আৰু এইটো দিবই লাগিব আৰু এডুকেশ্যন মানে এটা ফাণ্ডামেণ্টেল ৰাইট হিচাপত আমি লৈ আছোঁ মানে যেনেকৈ আমি খানাটো দিম তেনেকৈ মানে শিক্ষাটো দিব লাগিব আৰু এইটো সেকেন্ডাৰী লেভেলত আপুনি যিটো লেংগুৱেজৰ বিষয়ে ক'লে প্ৰধানমন্ত্ৰীৰ উদ্ধৃতিৰে এতিয়া চৰকাৰী মাধ্যমৰ বিদ্যালয়ত এই ভাষাসমূহ শিকাব বা আপোনালোকে পৰিকল্পনা কৰিছে কিন্তু ব্যক্তিগত খণ্ডৰ বিশেষকৈ ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠানসমূহৰ বাবে কি নিৰ্দেশনা থাকিব তো আমাৰ আপুনি জানে যে আমাৰ 3 ল্যাঙ্গুৱেজ পলিচি আছিল আগত মানে যেনেকৈ আমাৰ হিন্দী ইংলিছ আৰু এটা লোকেল ল্যাঙ্গুৱেজ আছে এতিয়া এইটো ল্যাঙ্গুৱেজ আছে এতিয়া আমি সংস্কৃতত মানে 3 ল্যাঙ্গুৱেজ ফৰ্মুলাত আহি গ'ল এতিয়া মানে আৰু মানে যেতিয়া এনেকৈ নৰ্থ ইণ্ডিয়া আছে তেখেতসকল হিন্দী শিকিবলৈ দৰকাৰ নাই এইটো মাতৃভাষা হৈছে এইটো মানে মাদাৰ টাং হৈ গ'ল যেতিয়া মই সাউথ ইণ্ডিয়াত থাকিলে মই হিন্দী শিকিলে এটা নতুন এটা ভাষা তেলেগু ক'ব লাগিব হিন্দীও ক'ব লাগিব এণ্ড এতিয়া ইংলিছটো মানে কি কাৰণে ইম্পৰ্টেণ্ট আছে যিটো আমাৰ গভৰ্ণমেণ্টটো কৈছে আমাৰ মাননীয় মন্ত্ৰীও কৈছে কি যে আপুনি যিবোৰ সাৰ্চ ইঞ্জিন চাওক যিবোৰ মানে ৰিচাৰ্চ আৰ্টিকলছটো চাওক ইংৰাজীত আছে চ' আমি এই ডিজিটেল মিডিয়াম আমি অসমীয়া ডেভেলপ কৰিম আৰু যিমানখিনি পাৰে আমি এইটো ট্ৰান্সলেটটো কৰিম কিন্তু যেতিয়া আপুনি হায়াৰ লেভেলত গুচি যাব ইন এডুকেশ্যন তেতিয়া আপোনাৰ অসুবিধা পাব যেতিয়া আপুনি ৰিচাৰ্চৰ কাৰণে বিচাৰিব গুগল স্কলাৰত চাব যে বেলেগ বেলেগ মানে লাইব্ৰেৰীত গৈ পাব আৰু যিটো মানে মানে ভালকৈ পঢ়িব লাগিব তেতিয়া আপোনাৰ ইংৰাজীত গুচি যাব লাগিব তেতিয়া আপুনি মানে এই ডিসএডভান্টেজটো নাথাকাৰ কাৰণে ইংৰাজীটো শিকাটো ইম্পৰ্টেণ্ট আছে বুলি আৰু এইটো এটা ইউনিভাৰ্চেল ল্যাঙ্গুৱেজ হৈ গ'ল এইটো ইউএনতে নাই পুৰা ৱৰ্ল্ডত এটা ইউনিভাৰ্চেল ল্যাঙ্গুৱেজ হৈ গ'ল তাৰ কাৰণে আমি পিছ পৰিব নালাগে সেইকাৰণে এইটো আমি ল্যাঙ্গুৱেজ ফৰ্মুলা যিটো আছে ইংৰাজী এইটো তেনেকৈ থাকিব আৰু তাৰ ওপৰত যিটো গুৰুত্ব দিব লাগে এইটো গুৰুত্ব থাকিব এতিয়া অসম গভৰ্ণমেণ্টে মানে অসম চৰকাৰৰ তৰফৰ পৰা আপোনালোকৰ শিক্ষা বিভাগৰ তৰফৰ পৰা এতিয়া ৰাইজৰ পৰা মতামত বিচাৰিব বা এই ৰাষ্ট্ৰীয় শিক্ষানীতি ইয়াতে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত নীতি পৰামৰ্শ আদি বিচাৰিব গতিকে এই ক্ষেত্ৰত ৰাইজে কিদৰে মন্তব্য আগবঢ়াব পাৰিব আমি অলৰেডি এটা ৱেবছাইটটো খুলিছোঁ আৰু আমি চবৰ পৰা আমি সিহঁতৰ মানে কি হোৱাট ইজ দ্য তেখেতসকলৰ মানে ডেফিনেটলি মানে যেতিয়া মানে গভৰ্ণমেণ্টে এটা মানে ছাৰে কৈছে কি চবৰ মানে পুৰা আমি মন্তব্যটো বিচাৰিব লাগিব আমি বহুতখিনি জ্ঞানী আছে বহুত স্কলাৰ্ছ আছে বহুত প্ৰফেচাৰ্ছ আছে এণ্ড এইটো মানে আমাৰ যিটো নতুন এডুকেশ্যন পলিচি আমাৰ এটা ফাউণ্ডেশ্যন অফ এথিক্স ফাউণ্ডেশ্যন অফ কম্পিটেন্স স্কিলছ ইট ইজ দ্য ফাউণ্ডেশ্যন অফ দ্য ফিউচাৰ অফ আৱাৰ ষ্টেট সেইকাৰণে যিবোৰ মানে আমাৰ জ্ঞানী আছে
অসমৰ সবৰ মন্তব্যটো ল'বই আৰু মানে সব মানে জ্ঞানী আছে বেলেগ বেলেগ ঠাইত আৰু আপোনাক ক'ব বিচাৰিছোঁ যেনেকৈ এতিয়া মানে প্ৰি প্ৰাইমেৰী এডুকেশ্যন আছে ইয়া মিডল লেভেল আছে ইয়া সেকেন্ডাৰী আছে এইটো মানে এটা টিচাৰ আগতো ভাবি আছিলে কি এটাৰ পৰা এটা যাব পাৰে মানে সিহঁতৰ মানে এটা প্ৰমোশ্যন বুলি ভাবিছে এতিয়াতো এইটো প্ৰমোশ্যন নাই মানে সি তাৰ এইটোতে নিপুণতা হ'ব মানে যিটো টিচাৰ এইটো মানে প্ৰি প্ৰাইমেৰী স্কুলত মানে পঢ়াব পাৰে তাতে মানে সি মানে হাইয়েষ্ট লেভেল পাব পাৰে যিটো সেকেন্ডাৰী কৰি আছে হি ইজ নট সুপিৰিয়ৰ টু দ্য পাৰ্চন হু ইজ টিচিং প্ৰি প্ৰাইমেৰী or middle or preparatory is not superior or inferior sarita jitu bhag ase they are same and tate mane he can be a PhD in pre primary he to teneka ami korisu so ei mantobye jitu apni koise it different stages or different languages or bahut kini nipun or gyani ase to sabor mane eto views to lobo loi pela he mane ami mane jitu jeneka koise government e koise 1 January লোকে এটা গোটেইটো কম্প্ৰিহেনসিভ ডকুমেন্ট অসমৰ মানে ভৱিষ্যতটো কেনেকুৱা হ'ব এটো বনাব লৈছে মানে আপুনি এইটো বিষয়ে কৈছে যে যিসকল ব্যক্তিয়ে মতামত আগবঢ়াব মন্তব্য আগবঢ়াব সেই মন্তব্য আপোনালোকে নেশ্যনেল এডুকেশ্যন পলিচিত আপোনালোকে অন্তৰ্ভুক্ত কৰিব হয় ষ্টেটৰ হয় আন এগৰাকী শ্ৰোতাই ফোন কৰিছে ফোনটো লৈছোঁ পুনৰ হেল্ল' হয় আমি শুনিছোঁ আপুনি ক'ৰ পৰা কৈছে মই দৰং জিলাৰ গভৰা দলংঘাট গাঁৱৰ পৰা কৈছো হয় আপোনাৰ প্ৰশ্নটো নমস্কাৰ হয় মোৰ প্ৰশ্নটো কেইবাটাও প্ৰশ্ন ঠিক নহয় বাৰু মই এটা অভিযোগ বুলিয়ে ক'ব পাৰি মানে শিক্ষা বিভাগলৈ আমাৰতো শিক্ষা মিনিষ্টাৰ মানে হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু মানে বিত্ত বিভাগৰো তেখেত আছে স্বাস্থ্য বিভাগতো আছে বিত্ত আৰু স্বাস্থ্যৰ লগত জড়িত আৰু ছাৰ যিহেতু শিক্ষা আপুনি শিক্ষা বিভাগৰ প্ৰশ্নটো সোধক হয় ঠিক আছে আমাৰ দিব্যাংগ মানে ছাত্ৰ ছাত্ৰী বা দিব্যাংগ ব্যক্তিসকলৰ যিটো লকডাউনত আমাৰ কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছিলে মাননীয় নিৰ্মলা সীতাৰমণ বাইদেৱে ৩,০০০ টকা ৩ মাহত মাহৰ কথা আছিল এইটো অৱশ্যে নহয় বিত্তটো আমাৰ শিক্ষাৰ লগত জড়িত হৈ আছেতো হয় নহয় গতিকে আমি দিব্যাংগসকলৰ নহয় আমি মন্ত্ৰীসকলক লগ কৰিব নোৱাৰো সেইকাৰণে ছাৰ আছে ছাৰে মাননীয় মন্ত্ৰী মহোদয়লৈ কৰিব পাৰিব আৰু এইখিনিতে মোৰ এটা সাংবাদিকসকললৈ মোৰ এটা অনুৰোধ ইলেকশ্যনৰ আগে আগে চৰকাৰৰ বিৰুদ্ধে বহুত কিবা কৈ লাভ নাই তাৰ আগতে কৈ লাভ আছে কাৰণ ইয়াত বহুত ভাল মিনিষ্টাৰ ভাল MLAৰো ক্ষতি হৈ যায় গতিকে চৰকাৰ বহুত এবছৰ আগতে 2 বছৰ আগতে চৰকাৰৰ বিৰুদ্ধে ক'ব লাগে এতিয়া ইলেকশ্যনৰ আগে আগে চৰকাৰৰ বিৰুদ্ধে বহুত কিবা কিবি কৈ লাভ নাই গতিকে সাংবাদিকসকলৰ কিছুমান হেৰি থাকিব লাগে তেওঁলোকৰ আছে ঠিক মই জানো কিন্তু এনেকুৱা হ'ব লাগে আৰু আমাৰ পইচাটো কি আমাক নেগলেক্ট কৰা হৈছে আমাৰ চেণ্টিমেণ্টৰ কথা আছেতো লাইনবিলাকৰ গতিকে আমাৰ পইচাটো আমাৰ শিক্ষাৰ লগত যিহেতু বিত্তটো জড়িত হৈ আছে গতিকে আমাৰ সেই পইচাটো কিয় দিয়া নাই লকডাউন আৰু আমাৰ যিটো আমাৰ পেঞ্চনটো আমাৰ আজিলৈ পোৱা নাই কিন্তু বেলেগ হিতাধিকাৰীটো মানে শিক্ষা বিভাগৰ পেঞ্চন স্যাৰ শিক্ষা বিভাগৰ পেঞ্চন শিক্ষা বিভাগৰ নহয় ঠিক আচ্ছা হয় সামগ্ৰিকভাৱে পেঞ্চন হয় দীনদয়াল উপাধ্যায় যিখন আঁচনি আছে তাৰ আমাৰ মান্থলি 1000 কে দিব লাগে লকডাউনত যিটো 3000 টকা এইটো দিয়া নাই গতিকে আমাক নেগলেক্ট কৰা হৈছে আমাৰ চেণ্টিমেণ্টৰ কথা আছেতো গতিকে বাকী হিতাধিকাৰীবিলাকক চৰকাৰে পইচা পাতি দি আছে বা একাউণ্টত পইচা সোমাইছে জিৰো বেলেঞ্চত সোমাইছে বা গেছৰ পইচা সোমাইছে বা এনেকুৱা বা চাউলৰ কাৰ্ড যিবিলাকৰ নাই ৰেচন কাৰ্ড তেওঁলোকক 1000 টকা দিছে চাউল দিছে আপোনাৰ প্ৰশ্নটো শুনিলো ছাৰে এটা শিক্ষা বিভাগৰ তৰফৰ পৰা ছাৰে উত্তৰটো আপোনাক দিব হয় এইটো মই বাকী কথাটো মানে এইটো মোৰ শিক্ষা বিভাগৰ লগত মানে জড়িত নাই কিন্তু মই আপোনাক মানে ক'ব বিচাৰিছোঁ আপোনাৰ যোগেদি মানে ৰাইজক ক'ব বিচাৰিছোঁ গুৰুত্বপূৰ্ণ বিষয় এটা উত্থাপন কৰিছে দিব্যাংগৰ কাৰণে আমি বহুতখিনি আগবঢ়াইছোঁ ইনফেক্ট আপুনি এতিয়া আপোনাৰ যোগেদি ক'ব বিচাৰোঁ 15th August আমাৰ ইণ্ডিপেণ্ডেন্স ডে চেলিব্ৰেশ্যনতো মানে আপুনি পাব কি দিব্যাংগৰ কাৰণে আমি স্পেচিয়েল কেয়াৰ আমি লৈ আছোঁ শিক্ষা বিভাগে লৈ আছে তেখেতসকলক মানে যিটো মানে সুবিধা লাগে এডুকেটাৰ্ছ লাগে তেখেতে নিজে ঘৰত গৈ পেলাই শিক্ষা প্ৰদান কৰিব লাগে এইটো মানে বহুতখিনি আমি আগবঢ়িছোঁ আৰু সিহঁতক মানে যেনেকৈ হিয়াৰিং এইডছে হওক আৰু সিহঁতক মানে নতুন মানে সিহঁতক মানে ডিজিটেল মিডিয়াম যোগেদি সিহঁতৰ শিক্ষা যিটো দান কৰিব লাগে তাত বহুতখিনি আগবঢ়িছোঁ আৰু তাৰ কাৰণে বহুতখিনি
আমি চেষ্টা কৰি আছোঁ দেৰ আৰ লট অফ থিংছ দেট উই আৰ ডুইং আৰু তেখেতসকলে কি তেখেত পাইছে আৰু কেনেকুৱা আগবাঢ়ি আছে আপুনি মানে 15 মানে অগষ্টত ইণ্ডিপেণ্ডেন্স ডে সিহঁতৰ মানে ইণ্টাৰভিউ আপুনি পাব সিহঁতৰ মানে পাৰ্টিচিপেশ্যনো আপুনি অকলে দেখিব পাব আচ্ছা তেখেতে যিটো কৈছে কি সিহঁতৰ মানে ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ কথাটো সিহঁতৰ যিটো মানে কি সুবিধা মানে পাব লাগে এইটো নিশ্চয় এইটো মানে কৰি আছে গভৰ্ণমেণ্টে কৰি আছে আৰু বাকী যিটো পেঞ্চনবিলাকৰ কথা কৈছে এইটো মোৰ বিষয় নাই চ' এইটো মই ক'ব নোৱাৰোঁ কিন্তু দিব্যাংগৰ কাৰণে যি কৰিব লাগে আৰু নতুন এডুকেশ্যন পলিচি যিবোৰ আছে এইটো আমি আগবাঢ়ি যাম এণ্ড আমি অসমত আমি এটা ডিজিটেল ৰেভলিউশ্যন কৰি আছোঁ মানে মন্ত্ৰীও কৈছিলে ডিজিটেল ৰেভলিউশ্যন কৰি আছোঁ ডিজিটেল ৰেভলিউশ্যন যোগেদি আমি উই উইল ট্ৰাই টু ব্ৰিং এবাউট দিছ দ্য বেনিফিট টু দ্য পিপল হু আৰ অলছ' ডিছেবিলিটিজ যিটো আছে আৰু আমি লাষ্ট ওৱান থিং আই উড লাইক টু চে কি আমি গিফটেড চিলড্ৰেন বিষয়ে কৈছোঁ না এটা চেছ চাৰ্কেল আমি খুলিম আৰু এটা এনভাইৰনমেণ্ট চাৰ্কেল এটা খুলিম আমি উই উইল বেলেগ আৰ্ট চাৰ্কেল এটা খুলিম স্পৰ্টছ চাৰ্কেল এটা খুলিম তেনেকুৱা মানে যিবোৰ মানে আমাৰ যিটো মানে আছে এইটো খুলিম আৰু মানে ফৰ দ্য পিপল হু আৰ ডিছএডভান্টেজ এটা স্পেচিয়েল জোনবিলাক এইটো কৰিব সিহঁতৰ মানে য'ত মানে ৰিম'ট এৰিয়াছ আছে আৰু সিহঁতক সুবিধা দিব চ' দেৰ আৰ লট অফ ইনিচিয়েটিভছ দেট উইল হেপেন ইন দ্য এডুকেশ্যন পলিচি আৰু কেতিয়াবা এনেকুৱা আছে যেনেকুৱা আমাৰ অলৰেডি শিক্ষামন্ত্ৰীয়ে কৈছে যে মানে টিচাৰবিলাক ট্ৰান্সফাৰটো মানে য'ত মানে পেৰেণ্ট টিচাৰ মানে টিচাৰ্ছটো কাম আছে তাৰ পৰা ট্ৰান্সফাৰ কৰিব নোৱাৰে ইয়া মানে এইটো মানে কৰিলে কি মানে যিটো ৰুলছটো বনাইছে যিটো মানে আগতে আমি কৰিলোঁ আৰু এইটো আমি ইমপ্লিমেণ্ট কৰিব লৈছোঁ মানে এতিয়া মানে টিচাৰ্ছবিলাকৰ অসুবিধা আছে লিভ ল'বলৈ সিহঁতৰ এটা HRMS মানে হিউমেন ৰিচোৰ্চ মেনেজমেণ্ট ছিষ্টেমটো বনাব দিছোঁ মানে সিহঁতৰ মানে তাত বহি পেলাই মানে লিভটো পাই যাব পাৰে এইটো ELA হওক কে মেটাৰ্নিটি লিভে হওক কে যিবোৰ আছে এটা মানে কমপ্লিটলি কম্পিউটাৰাইজ কৰিব দিব বিচাৰিছে এডুকেশ্যন ডিপাৰ্টমেণ্ট উইল বি কমপ্লিটলি ডিজিটেল এণ্ড কম্পিউটাৰাইজড মানে যদি আমি সময় পাই যাম মানে আমি গোটেইটো মই এইটো কৰিব পাৰোঁ আৰু এই দিশত আমি আগবাঢ়ি আছোঁ হয় আন এগৰাকী শ্ৰোতাই ফোন কৰিছে হেল্ল' ছাৰ নমস্কাৰ ছাৰ হয় নমস্কাৰ হয় মই বাক্সা জিলাৰ দোকানৰ পৰা কৈছোঁ হয় সম্বিত ডেকাই কৈছোঁ হয় ডেকা নমস্কাৰ আপোনাৰ প্ৰশ্নটো সোধক হয় মানে এই যে চাকৰি মানে হেৰি 6 পৰ চাকৰিকেইটা মানে হোৱা আশা আছে নেকি আৰু দ্বিতীয় প্ৰশ্নটো হ'ল মোৰ মানে এতিয়া মানে ME স্কুলত মানে হেৰি এটা ক্লাছ কৰি আছে ঠিক এটা ক্লাছ কৰাতকৈ মানে 3টা মানকে ক্লাছ কৰিব নোৱাৰি নেকি হয় দুদিনেই কৰক ঠিক তেনেকুৱা মানে এটা ক্লাছ কৰি এৰি দিয়ে মানে ছুটি দি আছে হয় আপুনি লকডাউনৰ সময়ৰ কথা কৈছে হয় মানে তেখেতে কৈছে যে এই লকডাউনৰ সময়ত হেল্ল' হয় তেখেতে কৈছে যে ME লকডাউনৰ সময়ত এই ME ক্লাছত মাত্ৰ এটা শিক্ষকে এটা ক্লাছ কৰে আৰু ছুটি দিয়ে ছাত্ৰ ছাত্ৰীসকলক মানে অনলাইনৰ কথা কৈছে হয় তেখেতে বিচাৰিছে যে কমেও 2টা বা 3টা ক্লাছ হওক নাই এইটো অফক'ৰ্ছ মানে এইটো কোনটো মানে টিচাৰ আৰু কোনটো স্কুলৰ কথাটো কৈছে তেখেতে বাক্সা জিলাৰ পৰা বাক্সা এতিয়া মই খবৰটো লৈ ল'ম কিন্তু মই জনামতে যেনেকুৱা মই খবৰটো কৰিলোঁ মই নিজে মানে এটা ছাৰ্ভেটো কৰিলোঁ মানে যেনেকুৱা আমি প্ৰথমটো আপুনি জানে যে আমাৰ গভৰ্ণমেণ্টে কৈছে কি 3 মাহটো আমি এইটো একাডেমিক কেলেণ্ডাৰটো চেঞ্জ কৰি দিছোঁ আমি লকডাউনৰ কাৰণে কিছু সময়ত যিটো নষ্ট হৈছে এই সময়টো আমি আকৌ মানে আমি ডিচেম্বৰলৈকে যিটো একাডেমিক ছেশ্যন আছে এতিয়া এপ্ৰিল গৈছে এইকাৰণে সময়টো আমি মেকআপ কৰি লৈছোঁ এইটো প্ৰব্লেম নাই কিন্তু মই জনাৰ মতে যিটো ছাৰ্ভে কৰিলোঁ যিটো পৰ্চন হ'ব লাগে মানে এইটো ছাবজেক্টত চেপ্টাৰ 2 হ'ব লাগে চেপ্টাৰ 3 হ'ব লাগে এইটো মানে যিটো টিচাৰৰ যিটো দায়িত্ব আছে এইটো সময়মতে টাইম টেবল মতে চলিব লাগে বহুতখিনি টিচাৰ এইটো সেই টাইম টেবলটো কৰি আছে আমি টাইম টেবলটো চেঞ্জ কৰি আছোঁ মানে এইটো 3 মাহ পাই গৈছোঁ বুলি কিন্তু বহুতখিনি টিচাৰে মানে সিহঁতৰ যিটো দায়িত্ব আছে এইটো ষ্টুডেণ্টৰ বিষয়ত এই দায়িত্বটো পালনটো বহুতখিনি কৰি আছে আৰু যদি কৰা নাই বিকজ অফ লকডাউন এটা মেকআপ কৰিব আৰু মোৰ দায়িত্ব এজ এ সচিব হিচাপত মোৰ দায়িত্ব আছে কি যিবোৰ মানে বিদ্যাদান দিব লাগে সবক দিয়াটো মই ডেফিনেটলি আইল টেক কেয়াৰ অফ দেট
আৰু এতিয়া যে নতুন শিক্ষানীতিৰ ভিতৰত ধৰক আপুনি ক'লে যে 10+2 লৈকে 5+5 মানে সলনি হ'ব এইটো দ্বিতীয়টো কথাটো হ'ল যে আমাৰ যিটো হায়াৰ এডুকেশ্যন উচ্চ শিক্ষাত ধৰক কিছুমান ক্ষেত্ৰত ব্যয়বহুল হয় কোনোবাই MBA কৰিব যাব মানে বিশেষ এতিয়া এই নতুন শিক্ষানীতিৰ অধীনত বিশেষকৈ আমাৰ অসমত ফিজ ষ্ট্ৰাকচাৰৰ বিষয়ে আপোনালোকে কি চিন্তা কৰিছে এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আপুনি সুধিছে আৰু মোষ্ট ইম্পৰ্টেণ্ট থিং আছে যে আমাৰ প্ৰাইভেট এডুকেশ্যন আৰু পাব্লিক এডুকেশ্যন মাজত দুটা কথাটো মানে নতুন এডুকেশ্যন পলিচিত কৰিছে আৰু আমাৰ গভৰ্ণমেণ্টটো আমাৰ হাতত লৈছে যে প্ৰাইভেট এডুকেশ্যনত কিছুমান মানে কয় কি ফিজটো বেছি হৈ গৈছে আৰু তেখেতসকলে মানে ভাল এটা এই ফিজটো পোৱাৰ কাৰণে এডুকেশ্যনটো ভালকৈ দিয়ে আৰু আমাৰ মানে গভৰ্ণমেণ্ট या মানে পাব্লিক এডুকেশ্যন চিষ্টেমত আমি মানে ফ্ৰী এডুকেশ্যন দিওঁ এই কাৰণে আমি ইমানখিনি ভালকৈ এডুকেশ্যন দিব পৰা নাই এই কাৰণে এইটো এটা ইকনমিক ডিভাইড হৈ গৈছে যিবোৰ মানে প্ৰাইভেট এডুকেশ্যন পাই আছে ভালকৈ পঢ়ি আছে যিবোৰ মানে পাব্লিক এডুকেশ্যন পাই আছে এইটো নাই বুলি তেনেকুৱা নাই আৰু আমি अपनी प्रत्याह्वान बोली अपनी जाने এটা মানে মন্ত্ৰী অনারেবল মিনিষ্টাৰ এটো কৈছে কি আমাৰ পাব্লিক এডুকেশ্যন শুড বি ইকুয়াল অর বেটার দেন প্রাইভেট এডুকেশ্যন এন্ড তাৰ কাৰণে এটা প্ৰগ্ৰামো লৈছো আৰু এতিয়া মানে নতুন মানে এডুকেশ্যন পলিচিত কৈছে কি এটো ইকুয়াল কৰিব লাগে আৰু যেটো ফিজ আছে তার উপরত আমি এটা স্ক্রুটিনি কৰিব লাগে কি মানে প্রাইভেট এডুকেশ্যন ফিজটো বেছি হ'ব না লাগে আমি ফি রেগুলেশনৰ বিষয়ে আমাৰ গভৰ্ণমেণ্টটো মানে এটো স্টেপটো মানে লৈছে যে ফিটো কিটো দিব লাগে কিটো হ'ব লাগে প্রাইভেট এডুকেশ্যনত এটো ক্লিয়ার কৰিব লাগে দ্যাট ইজ ওয়ান থিং আমি এটো স্ক্রুটিনি কৰি একদম মানে এটো মানে ইট শুড নট বি ফর দ্য পারপাস অফ it is anyway a trust মানে it should not be unnecessarily there and আমি ইকুয়াল কৰিব লাগে আৰু এটা কৈছে যে আমি পাব্লিক আৰু প্ৰাইভেটৰ মাজত যেটো নাছিলে যেটো কানেকশ্যন মানে এটা প্ৰাইভেট এডুকেশ্যন স্কুল আৰু এটা পাব্লিক এডুকেশ্যন স্কুল মানে কোঅপাৰেশ্যন হ'ব লাগে মানে যেনেকৈ এতিয়া আমি মানে এটা ষ্টেট আমাৰ ৰাজস্থান ষ্টেট লগত আমাৰ অসমত মানে যেনেকৈ কালচাৰেল এক্সচেঞ্জ হৈ আছে তেনেকৈ মানে এটা প্ৰাইভেট স্কুল আৰু পাব্লিক স্কুলৰ মাজত এনেকুৱা কোঅপাৰেশ্যন হ'ব লাগে ইহঁতৰ ষ্টুডেণ্টছ একফালে যাব লাগে টিচাৰ্সও মানে ভিজিট এক্সচেঞ্জ কৰিব লাগিব আৰু তাতো এইটো মানে যেটো নেশ্যনেল এডুকেশ্যন পলিচিত কৰিছে আমি গভৰ্ণমেণ্ট আগতে আমাৰ অসম গভৰ্ণমেণ্ট আগতে আমি এইটো আগবঢ়ি লৈছোঁ আই কেন সে ফৰ এক্সাম্পল DPS या ৰয়েল স্কুল এইবোৰ আগবঢ়ি আহিছে যে আমি মানে আপোনাৰ যেটো পাব্লিক আমাৰ গভৰ্ণমেণ্ট স্কুল আছে তিহঁতৰ মানে ল'ৰা ছোৱালী আমাৰ তাত পঠাই দিয়ক আমি ক্লাसेस কৰিম আপোনাৰ ভাল ল'ৰা ছোৱালীক আমি ফ্ৰী কেও দিম বুলি আমি তেনেকৈ আগবঢ়ি আহিছে আমি এগ্ৰিমেণ্টটো কৰিছো সো এটো মানে খুলিলে আপুনি মানে ইয়াৰ মানে ফলটো দেখাব লাভ কৰিব পাৰিব আনেগৰাকী শ্ৰোতাই ফোন কৰিছে আমি ফোনটো লৈছো হেল্ল' স্যার নমস্কাৰ নমস্কাৰ মই বসন্ত কলিতা দৰং জিলাৰ ডিক্লাৰ পৰা কলো হয় কলতে নমস্কাৰ আপুনি স্যাৰ প্ৰশ্নটো সোধক হয় স্যাৰ নতুন শিক্ষা নীতিত নিযুক্তি ক্ষেত্ৰত কেনেকুৱা সুবিধা আছে আৰু স্যাৰ পুৰণি যিখিনি কোৱালিফাইড ল'ৰা ছোৱালী আমাৰ আছে সেইখিনি কেনেকে মানে কেনে ধৰণৰ সুবিধা পাব আকৌ ট্ৰেইনিং ল'ব লাগিব নে স্যাৰ আকৌ কিবা বেলেগ ডিপ্লোমা ল'ব লাগিব কেনে ধৰণৰ আছে নেকি স্যাৰ ক'লে ভাল পাম মই আপোনাৰ মানে সন্দেহ আৰু মানে যেটো আছে এইটো আপোনাক মানে দূৰ কৰিব বিচাৰিছোঁ যে অলৰেডি আমাৰ অসমত আমি টেট এক্সামটো পাতি আছোঁ টেট এক্সামবিলাক আছে টিচাৰ এলিজিবিলিটি টেষ্ট যেটো আছে এইটো আমি কৰি আছোঁ এইটো নতুনকে কৰিবলগীয়া নাই অনলি থিং ইজ যেটো মানে নতুন এডুকেশ্যন পলিচিত কৈছে এই ষ্টেণ্ডাৰ্ডটো ঠিক আছে আমি ষ্টেণ্ডাৰ্ডটো লৈ পেলাইহে কৰি আছোঁ ভাল মানে এতিয়া শিক্ষকটো আহি আছে এই টেট এক্সামৰ পৰা বৰ ধুনীয়া মানে টিচাৰ্ছটো ওলাই আছে আৰু এই ষ্টেণ্ডাৰ্ডটো ৰাখিছোঁ এই ষ্টেণ্ডাৰ্ডবিলাক ইউনিফৰ্ম কৰি দিব আৰু এইটো টিচাৰবিলাকে এইটো নতুনকৈ এইটো একোটো কৰিব নালাগে যিবোৰ আছেই কিন্তু টিচাৰবিলাকে মানে এইটো পাস কৰিছে টিচাৰত সোমাইছোঁ এই কাৰণে এইটো তেনেকুৱা ষ্টেটিক থাকি যাব নহয় তেখেতে মানে
এভৰি ইয়াৰ মানে 50 ঘণ্টাটো মানে আকৌ মানে নতুন শিকি নতুনকৈ মানে সিহঁতক ডেভেলপ কৰিব লাগিব সেইটো লিখা আছে সো মানে দেৰে সন্দেহ নাই আৰু সিহঁতক যিটো সুবিধা লাগে টিচাৰে যেনেকুৱা মানে তেখেতৰ নলেজটো বঢ়াব লাগিব তেখেতৰ মানে এক্সপিৰিয়েন্সটো বঢ়াব লাগিব তেখেতৰ মানে স্কিলটো বঢ়াব লাগিব মানে কেনেকুৱা প্ৰস্তুত হ'ব তেখেত ক্লাছত কেনেকুৱা ডিজিটেল মিডিয়াম শিকিব লাগিব ভাৰ্চুৱেল ৰিয়েলিটি শিকিব লাগিব এইবোৰ নতুনকৈ তেখেতক আমি শিকাবলৈ এইটো আমি কৰি আছোঁ অলৰেডি কিছু আৰু আমি আৰু ভালকৈ কৰিম যেন মানে আমাৰ টিচাৰবিলাকে এইটো ষ্টেণ্ডাৰ্ডটো হ'ব এটা অলৰেডি আমি যেটো এডুকেশ্যন পলিচিত কৈছে আমি অলৰেডি মানে আমাৰ অসমত আমি কৰি আছোঁ অলৰেডি আৰু এতিয়া আপোনাৰ পদে আপুনি ক'লে যে অসমৰ বিজ্ঞ ব্যক্তিসকলৰ পৰা আপোনালোকে দিয়া পৰামৰ্শ বিচাৰিছে ইয়াত তেওঁলোকৰ মন্তব্য বিচাৰিছে সেইবোৰ আপোনালোকে বিবেচনা কৰিব আজিৰ তাৰিখত যদি আপোনাৰ পৰা জানিব বিচাৰোঁ ৰাষ্ট্ৰীয় শিক্ষানীতি অসমত যেতিয়া আপোনালোকে আৰম্ভ কৰিবলৈ লৈছে ব্যৱস্থা গ্ৰহণ কৰিছে আজিৰ তাৰিখত আপোনালোকৰ কাৰণে ইয়াত ডাঙৰ প্ৰত্যাহ্বান কি এই নতুন শিক্ষানীতি আৰম্ভ কৰাৰ ক্ষেত্ৰত বা হ'ব পাৰে বহুতখিনি এতিয়া মানে এইটো বহুতখিনি যিবোৰ মানে পলিচি আছে নিউ এডুকেশ্যন পলিচিত দেৰ আৰ নাম্বাৰ অফ থিংছ আমি কৰিব লাগিব যেনেকৈ আমাৰ অংগনবাড়ীত আমি আকৌ মানে তেখেতসকলক শিক্ষা দিব লাগিব তেখেতসকল মানে এটা উই হেভ টু গিভ ফৰ 6 months নাইবা 1 year আৰু সিহঁতক মানে আমাৰ স্কুলৰ লগত মিলাব লাগিব নাইবা আমি যদি আমি আৰ্টছ কালচাৰ সংস্কৃত या যোগা এইবোৰ কৰিব লাগিলে আমি কেনেকৈ আমি এইটো প্ৰদান কৰিব পাৰোঁ এইটো চাব লাগিব দে উইল বি ইনফ্ৰাষ্ট্ৰাকচাৰ ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ আমি ক্ৰিয়েট কৰিব লাগিব এইটো আছে আৰু ইউনিভাৰ্চিটিবিলাকত মানে কিছু আমি কৈছোঁ মানে সিহঁতৰ মাল্টিডিচিপ্লিনাৰী হ'ব লাগে মানে নতুন নতুন সাবজেক্ট আমি তাত দিব ইঞ্জিনিয়াৰিং ইনষ্টিটিউটত আমি নতুন মানে আৰ্টছো কৰিব লাগিব ইউ কাণ্ট সে IITs তো ইউ কেনট হেভ IIT অনলি ফৰ ইঞ্জিনিয়াৰিং তাত মানে সোশ্যাল সায়েন্সেছ হ'ব লাগে সো এইটো আমি ইন্ট্ৰোডিউস কৰিব লাগিব সো দেৰ আৰ নাম্বাৰ অফ থিংছ মানে যেটো আমি ইনফ্ৰাষ্ট্ৰাকচাৰ কৰিব লাগে মানে পাৰ্সোনেলৰ মানে এইটো কথা আছে এণ্ড দেৰ আৰ লট অফ থিংছ that have to be done মানে ইমানখিনি মানুহ হ'ব লাগিব এডাল্ট লিটাৰেসি কথাটো মই ক'ব পৰা নাই 100% এডাল্ট লিটাৰেসি যদি আছে কৰিব লাগিলে কেনেকৈ কৰিব লাগিব এটা এডাল্ট লিটাৰেসি কাৰণে আমি এটা পঢ়া লিখনা বুলি এটো মানে গভৰ্ণমেণ্টে কৰিব দিছে আমাক এটা লিটাৰেসি সবৰ মানে যিবোৰ পঢ়া লিখা নাই তেখেতসকলক কৰিব লাগে তেতিয়া আমি ইহঁতক মানে সন্ধিয়াত মানে স্কুলবিলাকতে আমি কেনেকৈ কৰিব লাগিব আমি NGO আৰু বাকিবোৰক মানে এইটো কেনেকৈ আমি সংগ্ৰহ কৰিম দিজ আৰ লট অফ অৰ্গেনাইজেশ্যনেল লজিষ্টিক ইনফ্ৰাষ্ট্ৰাকচাৰেল মেটাৰ্ছ আপুনি অসম গভৰ্ণমেণ্টে জানে 6% তেখেতৰ GDP টো খৰচা কৰি আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এতিয়া 3% কৰি আছে আমি বহুতখিনি পইচা লাগিব ইনফ্ৰাষ্ট্ৰাকচাৰ ক্ৰিয়েট কৰাৰ কাৰণে আৰু ইমানখিনি ল'ৰাক আমি ইউনিফৰ্ম দিব লাগে ইমানখিনি ল'ৰাক আমি মিড ডে মিল দিব লাগিব ব্ৰেকফাষ্ট দিব লাগিব মানে ইহঁতক মানে ব্ৰেকফাষ্ট কৰিবলৈ আমি আকৌ মানে এইটো ব্যৱস্থা কৰিব গ্ৰহণ কৰিব লাগিব এইবোৰ বহুতখিনি কথা আছে মানে দেৰ আৰ মানে ক'লে এইটো ইজ লাইক এটা হাগাৰ আছে ইয়াত এইটো মানে যিটো নতুন এডুকেশ্যন পলিচি এটা হাগাৰ আছে ইহঁতৰ মানে ইমানখিনি মানে দিশত আমি আগবঢ়িব লাগিব সো ইট ইজ লট অফ থিংছ বহুতখিনি প্ৰত্যাহ্বান আছে আৰু তাৰ কাৰণে নিশ্চয় আমাক মানে টাইম দিছে 31 ডিসেম্বৰলৈকে মানে 31 ডিসেম্বৰ পিছত মানে চৰকাৰে যিটো পলিচি ল'ব যেনেকুৱা অনাৰেবল মিনিষ্টাৰ কৈছে এইটো হ'ব আৰু তেনেকুৱা আমাৰ আন এটি ফোন আহিছে আমি ফোনটো লৈছোঁ হেল্ল' 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 ছাৰ নমস্কাৰ নমস্কাৰ ক'ৰ পৰা ক'লে আপুনি ছাৰ মই মনোজ দাসে মই দশম শ্ৰেণীৰ ছাত্ৰ হয় দশম শ্ৰেণীৰ ছাত্ৰ হয় ছাৰ মই এইটো নতুন শিক্ষানীতিত যে এইটো কি কয় দশম পঞ্চমৰ পৰা দশমলৈকে এইটো 2 ঘণ্টা যে ক্লাছ কৰিব হয় তাতে যোনবিলাকে নোৱাৰে তেন্তে অসুবিধা হয় বুজিবলৈ তেওঁলোকৰ কি ব্যৱস্থা ল'ব হয় তাকে ক্লাছ 10ৰ ছাত্ৰ যদি এই 2 ঘণ্টাকৈ ক্লাছত নুবুজে তেতিয়াহ'লে কি কৰিব মানে আৰু অতিৰিক্ত সময় দিব নেকি ঠিক এই ধৰণৰ বিষয়ে এইটো মানে
এইটো আমি গোটেইটো পৰামৰ্শ চবৰ লৈ পেলাই আৰু আপুনি মানে একদম নিশ্চিন্ত থাকিব আপুনি কিবা নুবুজিলে আৰু আপুনি বুজাবলৈ যদি মানে কিবা অসুবিধা থাকিলে এইটো আপোনাৰ মানে অধ্যাপক या টিচাৰৰ এইটো দায়িত্ব হ'ব কি আপোনাক গোটেইটো যিটো বিদ্যাদান দিব লাগে মানে স্পেচিয়েল ক্লাছেছটো মানে এইটো হেল্থৰ কোভিডৰ মানে ৰাখি পেলাই স্পেচিয়েল ক্লাছেছটো ল'ব আৰু মানে সব টিচাৰটো আগবঢ়ি আহিছে আমি স্যাটাৰডে সানডে মানে যেতিয়া লাগে সিহঁতৰ ক্লাছেছটো কৰিব কিন্তু যিটো কনসেপ্টটো আছে এইটো 10th ক্লাছটো বহুত ইম্পৰ্টেণ্ট আছে পাছ কৰিব লাগিব তেখেতৰ মানে ফিউচাৰ আছে তাত না সো এইবোৰ কনসেপ্ট দিয়াৰ কাৰণে মানে টিচাৰবিলাক আগবঢ়ি আহিছে আৰু আমি এতিয়া আমি এটা প্ৰপ'জাল আছে কি আমি 10th ক্লাছটো এনেকুৱা কৰিম বুলি 4 দিনকে কৰিম বুলি আৰু যদি এই 4 দিন ভিতৰতো তেখেত নুবুজে তেতিয়া এক্সট্ৰা ক্লাছেছৰ কাৰণে মানে নিশ্চয় কিবা আমি ব্যৱস্থা কৰিম এইটো আমি কেনেকৈ কৰিব লাগে আমি চাম আৰু আমাৰ সময় আজি শেষত এতিয়া ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আপুনি কথা ক'লে গতিকে ইয়াত এতিয়া পেৰেণ্টছৰ অভিভাৱকৰ কি ভূমিকা হ'ব পেৰেণ্টছটো এতিয়া আমি নতুন এটা যুগত গৈছোঁ আৰু তেখেতসকল মানে নিশ্চয় হ্যাপি হ'ব লাগে যে আমাৰ নতুন মানে যিটো এই যিটো নতুন এডুকেশ্যন পলিচিত মানে তেখেতৰ ল'ৰা ছোৱালীয়ে একদম সিহঁতৰ ভাল এটা ফিউচাৰ লৈ আহিব এতিয়ালৈকে যিটো লাৰ্নিং ক্ৰাইচিছ আছিলে মানে কেৱল মানে এইটো পঢ়ি পেলাই এইটো মানে দিব লাগে নপঢ়িলে এইটো নহ'ব মানে এক্সাম ফাইনেল এক্সামে পাছ কৰিব লাগে এইটো কথাটো মই কোৱা নাই কি মানে ফাইনেল এক্সাম কথাটো মানে পাছ কৰিবলগীয়া নাই এতিয়া মানে আগতো মাৰ্কছটো আহি যায় মানে ফাইনেল এক্সাম ৱেইট টেষ্ট অনলি 30 মাৰ্কছ থাকিব আগত মানে ইট ইজ নট লাইক এটা এক্সামত পাছ কৰিলেহে মানে হি পাছ হ'ব নহ'লে নহ'ব নাই এইটো মানে ডিষ্ট্ৰিবিউট হৈ যাব মানে ফাৰ্ষ্ট 3 মান্থছত এটা এক্সাম হ'ব মানে লাষ্ট এক্সামৰ কাৰণে ৱেইট কৰিব নালাগে মানে বছৰটো পঢ়িব লাগিব বছৰটো হ'ব লাগিব সো মানে এইটো মানে সিহঁতৰ টেনশ্যনটো কমি যাব ল'ৰা ছোৱালী ভাল হ'ব সিহঁতৰ ভ্যালু সিস্টেমটো ভাল হ'ব ভ্যালু সিস্টেম ওপৰত বহুতখিনি মানে কথাটো দিছে আৰু তেখেত মানে পেৰেণ্টছৰ কাৰণে ডিজিটেল মানে এডুকেশ্যন সিহঁতৰ পঢ়া লিখাৰ কাৰণে আমি এইটো পলিচিত আছে আৰু সিহঁতৰ মানে এতিয়া মানে যিটো দিকত গৈছোঁ কি ইউনিভাৰ্চিটি এটা ডিষ্ট্ৰিক্টত হ'ব আৰু ষ্টুডেণ্টক মানে মানে এইটো ইজ আ ৰেভলিউশ্যন সিহঁতৰ মানে এইটো এডুকেশ্যন পলিচি হ'লে সবে মানে নিজে মানে দে উইল নট অনলি বি কম্প্ৰিহেনচিভ ফুলি ডেভেলপ পাৰ্চনেলিটিয়ে নাই সিহঁতৰ মানে জব দে উইল গেট দ্য জবছ উইচ দ্য ৱৰ্ল্ড ৱান্টছ এতিয়া বহুতখিনি আমাৰ ল'ৰা ছোৱালীয়ে পঢ়াৰ পিছত ইঞ্জিনিয়াৰিং কৰাৰ পিছত জব নাপায় তেনেকুৱা নাই এতিয়া আমি এনেকুৱা এডুকেশ্যনত গৈছোঁ য'ত আমি বাহিৰত আহিলে আমাক বিচাৰি আহিব লাগে যেনেকুৱা সাউথ কোৰিয়া কৰিছে এতিয়া 96% সিহঁতৰ ভোকেশ্যনেল এডুকেশ্যন আছে আমি সিহঁত বিচাৰি নাপাম বিকজ দে আৰ সো মাচ ভ্যালুড অক্ৰছ দ্য ৱৰ্ল্ড আমাৰ মানে ডেমোগ্ৰাফিক ডিভিডেণ্ড আমাৰ যিটো মানে পপুলেশ্যনটো যদি মানে ৱৰ্ল্ড পাৱাৰ হ'ব লাগে ইণ্ডিয়া তেতিয়া আমাৰ নতুন এডুকেশ্যন পলিচি যিটো আমি লৈছোঁ যদি আমি সম্পূৰ্ণ কৰিব পাৰোঁ তেতিয়া গোটেইটো ল'ৰা ছোৱালী মানে এই শিক্ষাৰ যোগেদি জবটো পাব এডুকেশ্যনটো পাব নলেজ পাব স্কিল পাব আৰু ইণ্ডিয়া এটা ৱৰ্ল্ড পাৱাৰ হ'ব পাৰে এইকাৰণে কৈছোঁ দিছ ইজ এ এডুকেশ্যন পলিচি উইচ ইজ এ ৰেভলিউচনাৰী পলিচি কিন্তু আমি ভালকৈ এইটো কৰিব লাগিব আৰু ইমপ্লিমেণ্ট কৰিব লাগিব আজি আমাৰ সময় শেষ হ'ল গতিকে ছাৰে যিদৰে ক'লে সকলোৱে সৰ্বশিক্ষাৰ ৱেবছাইটত এই এইটো মানে পলিচি মানে এতিয়ালৈকে কৰা নাই আমি কৰিম দিহা পৰামৰ্শ এতিয়া কৰা নাই গভৰ্ণমেণ্টে পলিচি লোৱাৰ পিছত আমি তাৰ পিছত আমি পৰামৰ্শ ল'ম দিহা পৰামৰ্শ দিব পাৰিব সকলোৱে ৱেবছাইটৰ জৰিয়তে বা আন মাধ্যমৰ জৰিয়তে আজি আমাৰ সময় শেষ হ'ল আপোনালৈ ছাৰ পুনৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ সময় শ্ৰোতালৈ নমস্কাৰ জনালোঁ আৰু অনুষ্ঠানত সহযোগিতা আগবঢ়োৱাৰ বাবে অপূৰ্ব মালিলৈ ধন্যবাদ জনাই আজি আমাৰ দৃষ্টিপাত অনুষ্ঠানৰ ইয়াতে সামৰি মাৰিলোঁ ধন্যবাদ ফোন ইন দৃষ্টিপাত অনুষ্ঠানটি শুনিলে আজিৰ অনুষ্ঠানত ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 সম্পৰ্কে শ্ৰোতাৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিলে আমাৰ ষ্টুডিঅ'ত উপস্থিত থকা সমল ব্যক্তি অসম চৰকাৰৰ শিক্ষা বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তীয়ে অনুষ্ঠানটিৰ আঁত ধৰিলে মানৱ প্ৰতিম শৰ্মাই আকাশবাণী গুৱাহাটীৰ FM মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ